হরি কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 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 কৃষ্ণ ৰাম কৃষ্ণ মূল ভাই তেজিয়ালা জয়ালা আশ্রয় সাজল উপাসা করিয়া বাসনা কৰা বিনাশ বাসনা কৰা বিনাশ কৃষ্ণ 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 আৰু বাদবানৰ সমস্ত স্তৰলৈকে সেৱা নিবেদন কৰিছো। আমি 218 নম্বৰ ঘোষা ইতিমধ্যে আমাৰ আইগৰাকীয়ে পাঠ কৰিছে। তাৰ এটি চমু আমি পৰ্যালোচনা কৰিব খোজা হৈছে। তাৰ পৰা আমাৰ চৰৰ তলত ঠাই দিজন কৃপা কৰি এগৰাকীয়ে গাইছে ৰাম কৃষ্ণ বোল ভাই তেজিয়া লাজ আল্লাহ শাস্ত্ৰ আচাৰ্যক উপাসা কৰিয়া বাসনা কৰা বিনা। আমাক মাধৱ পুৰুষে লাজ এলাহ এইবিলাক ত্যাগ কৰি ৰাম কৃষ্ণ নাম আনন্দ মনেৰে গাবলৈ কৈছে। যাতে আমাৰ লাজ আৰু এলাহ আমি প্ৰশ্ৰয় নিদিওঁ তাৰ প্ৰতি ইয়াত আমাক আহ্বান জনাইছে। কাৰণ ভক্তি মাৰ্গত লাজ মান ভয় আলাহ এইবিলাকে বাধাৰ সৃষ্টি কৰে। সেইকাৰণে এইবিলাকৰ কাৰণেই মানুহে ঈশ্বৰৰ নাম ল'ব নোৱাৰে খোলা মনেৰে খোলা হৃদয়েৰে। যদিও মহাপুৰুষ শংকৰদেৱে মাধৱদেৱে তেখেতসকলৰ লিখনিসমূহৰ শেষত ডাকি বোলাৰাম অৰ্থাৎ আপুনি যিমান পাৰে ডাঙৰকৈ বোলাৰাম বুলিবলৈ কৈছে, তথাপিতো আমি সেইমতে আমি ঈশ্বৰৰ নাম ল'বলৈ খোলাভাৱে সাহস নকৰোঁ। সেইকাৰণে ইয়াত আমাক কৈছে যে লাজ মান ভয় আলাহ সংশয় এইবিলাক পৰিহাৰ কৰি বাদ দি ভগৱন্তৰ পৰম মংগল নাম ৰাম কৃষ্ণ ৰাম আমাক ল'বলৈ কৈছে। আমাক ভাই বুলি সম্বোধন জনাইছে। যিহেতু আমি তেৰাৰ পুৰোহিত, আমি একেই গুৰু ঘৰৰ সেৱক। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তেখেতো এজন প্ৰিয় শিষ্য, আমিও গুৰুজনাৰ গৰাকী শিষ্য। সেইকাৰণে আমাক ভাই বুলি সম্বোধন কৰিছে। আৰু এতিয়া ইয়াৰ পাছতে ক'লে যে শাস্ত্ৰ আচাৰ্যক উপাসা কৰিয়া বাসনা কৰা বিনা। এই শাস্ত্ৰ আচাৰ্য শব্দটো আমাৰ যিবিলাক ব্যাখ্যাকাৰ আছে প্ৰায়বিলাক ব্যাখ্যাকাৰে বা যিবিলাকে ইতিমধ্যে ব্যাখ্যা লিখিছেও শাস্ত্ৰ আৰু আচাৰ্য বুলি দুটা পৃথক কৰি দেখুৱায়। বাস্তৱিকতে শাস্ত্ৰ আচাৰ্যক মানে শাস্ত্ৰৰ আচাৰ্যক কৈছে, শাস্ত্ৰজ্ঞ লোকসকলৰ কথা কৈছে। যেনেকৈ আমি নামৰ আচাৰ্য নামাচাৰ্য, পাঠৰ আচাৰ্য পাঠাচাৰ্য, যেনেকৈ আচাৰ্যটো হ'ল সেই সম্পৰ্ক অভিজ্ঞ ব্যক্তি গুৰুতুল্য লোক, সেইসকলক আচাৰ্য বোলে। শাস্ত্ৰৰ যিসকল মানে বুৎপত্তি থকা লোক, সমস্ত শাস্ত্ৰৰ সাৰ জানিছে, সমস্ত শাস্ত্ৰ অধ্যয়ন কৰি শাস্ত্ৰৰ যি মূল তত্ত্ববস্তু যি জানি বুজি তাক আয়ত্ত কৰি লৈছে, সেইসকলকে শাস্ত্ৰৰ আচাৰ্য বুলি কয়। শাস্ত্ৰ আচাৰ্য বুলি ক'লে ইয়াৰ এটা শব্দহে হৈছে। এটা শাস্ত্ৰ আচাৰ্যক উপাসা কৰি মানে শাস্ত্ৰজ্ঞ লোক। শাস্ত্ৰজ্ঞ লোক মানে গুৰু হওক মহন্ত ইত্যাদি বুজায়। আগতে আপোনালোকে দেখিছেই যে আগত ঘোষাপাঠিত কৈছে যে সমস্ত শাস্ত্ৰৰ তত্ত্বক জানিয়া নেৰয় নাম মুখত সিটো মহাজনে অপৰাশে তৰে সংসাৰৰ ঘোৰ লোকত। সেইদৰে যাৰ জিভাত সদায় ঈশ্বৰৰ নাম আছে সেইজন মহন্তৰে সমস্ত কাৰ্য সমস্ত ধৰ্ম সফল হয়। এইবোৰ কথা পূৰ্বতে কৈ গৈছে। অৰ্থাৎ ইয়াত শাস্ত্ৰ আচাৰ্য মানে সমস্ত শাস্ত্ৰ তত্ত্ব জনা ব্যক্তিসকলকে বুজাইছে। অৰ্থাৎ তেখেতসকল গুৰুতুল্য লোক,
তেখেতসকলক আমি সেৱাপূৰ্বক তেখেতসকলৰ চৰণত সেৱা জনাই তেখেতৰ পৰা শাস্ত্ৰসন্মত যিখিনি জ্ঞান সেইখিনি আহৰণ কৰি তেওঁলোকৰ উপদেশবোৰ গ্ৰহণ কৰি আমাৰ যি পূৰ্বৰ বাসনা আছে সেই বাসনাবিলাক আমি নাশ কৰিবলৈ এটা আহ্বান জনাইছে। আৰু আপোনালোকে চাওক যে গুৰু হবলৈ হলে আমাৰ দেখিছে যে জানন্ত শাস্ত্ৰৰ তত্ত্ব কৃষ্ণৰ ভকত সেই গুৰু উপদেশত দিবা ভকত গতিকে শাস্ত্ৰৰ তত্ত্ব জানিবও লাগিব ভকতো হ'ব লাগিব সেইজনেহে প্ৰকৃততে গুৰু হোৱাৰ যোগ্যতা থাকে। সেইকাৰণে শাস্ত্ৰৰ জ্ঞান থকা ব্যক্তিসকলক শাস্ত্ৰ আচাৰ্য বুলি কোৱা হয় বা শাস্ত্ৰজ্ঞ বুলি কোৱা হয়। তেনে লোকক উপাসনা কৰিলে মানে উপাসনা কৰা মানে তেখেতসকলক সেৱা জনাই তেখেতসকলে যিখিনি শাস্ত্ৰ অধ্যয়ন কৰি যিটো তত্ত্ব পাইছে সেই তত্ত্বই আমাৰ হৃদয়ৰ সংশয়বিলাক নিৰাময় কৰিব। আমি সংশয়বিলাক তেখেতসকলক প্ৰশ্ন আকাৰে কৰিলে তেখেতসকলে সংশয়বোৰ আমাক নিৰাময় কৰি আমাৰ পূৰ্বৰ যিবিলাক কৰ্মৰ বাসনা অৰ্থাৎ বাসনা শব্দটো হৈছে আমাৰ পূৰ্বৰ সঞ্চিত কৰ্মফল সমূহকে বাসনা বোলে। আমি এনেকুৱা কিছুমান কাম কৰি আহিছো এইটো জন্মতেই নহয় আগৰ জন্মতো যিটো কামৰ কাৰণে আমি কিছুমান কৰ্মফল সঞ্চিত হৈ আছে কাৰণ সেইবোৰ কৰ্মফল আমি ভোগ কৰা নাই ভোগ কৰিব লাগিব। ভোগ কৰিবলৈ বাকী আছে কাৰণে তাক বাসনা বোলা কোৱা হৈছে। গতিকে বাসনা আপোনাৰ কৰ্মফলৰ বাসনা আপোনাৰ ভালো হ'ব পাৰে বেয়া হ'ব পাৰে। আপুনি যদি ভাল কাম কৰিছে ঈশ্বৰৰ নাম লৈছিল ভকতি কৰিছিল ভকত সেৱা কৰিছিল ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ আদি প্ৰচাৰ কৰিছিল বা ভূতদয়া কৰিছিল সাধু সংগত হৰিভক্তি আলাপ আলোচনা কৰিছিল তেতিয়াহ'লে সেইবিলাক আপোনাৰ সৎ কাম। সেই সৎ কামৰ ফলবিলাকক আচলতে সুবাসনা বুলি কয় মানে সুবাসনা। আৰু যদি আপুনি মানে কোনো জীৱ জন্তুৰ ওপৰত অত্যাচাৰ কৰিছিল মানুহক বেয়া ব্যৱহাৰ কৰিছিল কোনোবা ভকতক নিন্দা কৰিছিল কোনোবা সাধু সন্ত মহন্তক গালি পাৰিছিল বা বেয়া তিৰস্কাৰ কৰিছিল বা অন্যান্য জীৱ জন্তুৰ ওপৰত অত্যাচাৰ কৰিছিল তেনেকুৱা ধৰণৰ যদি অপকৰ্মবোৰ আপুনি কৰিছিল তেতিয়াহ'লে সেইবোৰ কৰ্ম ফলবিলাকো আপোনাৰ দুৰ্বাসনা হিচাপে আপোনাৰ হৃদয়ত জমা হৈ থাকিব। এতেকে এবিধ সুবাসনা থাকে এবিধ দুৰ্বাসনা থাকে। সাধাৰণতে আমাৰ বিলাকৰ সুবাসনা খুব কমেই হয় কাৰণ আমাৰ কি হয় জানেনে আমি ঔষধ খোৱাবিলাকৰ লগে লগে আমি অপথ্য খাই আমাৰ ঔষধৰ গুণবিলাক আমি নাশ কৰি পেলাওঁ। ঠিক তেনেকৈ অকমান হৰিভক্তি আমি কৰি পেলাই যিকণ ফল সঞ্চিত কৰোঁ সেইকণো আকৌ দিনটোত কৰা অপকৰ্মবিলাকৰ যোগেদি বাক্য বচনৰ যোগেদি ব্যৱহাৰৰ যোগেদি সেইবিলাক শেষ হৈ গুচি যায়। সেইকাৰণে আমাৰ বাসনাবিলাক সাধাৰণতে দুৰ্বাসনাই বেছি থাকে। সেইকাৰণে দুৰ্বাসনাবোৰ সঞ্চিত হৈ জমা হৈ থাকে। এই দুৰ্বাসনাবিলাক আমাৰ হৃদয়ত থাকে সেইবিলাক আমি নাশ কৰিব লাগিব এই সাধুসকলৰ লগত আলাপ কৰি সাধুসকলক সেৱা কৰি। আপোনালোকে পাব ইয়াতে নামঘোষাতে সন্তৰ সংগত সুবাসনা পূৰ্বশ পায়া জানা হয় দুৰ্বাসনা সন্তৰ মানক ওপৰত। গতিকে সুবাসনাই আপোনাৰ সৌভাগ্য কৰিব আৰু দুৰ্বাসনাই আপোনাক দুৰ্ভাগ্য মাতি আনিব আপোনাৰ জীৱনলৈ বিপৰ্যয় মাতি আনিব। সেইকাৰণে সেই বাসনাবিলাক যিমান পাৰো আমি বিনাশ কৰাৰ চেষ্টা কৰিব লাগিব। বিনাশ কৰাৰ উপায়টো ইয়াত ধুনীয়াকৈ দিছে যে শাস্ত্ৰজ্ঞ গুৰুতুল্য তেনে ব্যক্তিৰ ওচৰত গৈ সেৱাপূৰ্বক সেৱা জনাই শ্ৰদ্ধাপূৰ্বক তেখেতক কিবা কিবি প্ৰশ্ন কৰি আমাৰ হৃদয়ৰ যিবোৰ সংশয় সেই সংশয়বিলাক নিৰাময় কৰি প্ৰভু ভগৱন্ত পৰম মংগল ৰামকৃষ্ণ হৰিনাম যদি আমি লাজ আৰু আলাহ এইবিলাক ত্যাগ কৰি লৈ থাকো তেতিয়াহ'লে আমাৰ বাসনাবিলাক হেনো নাইকিয়া হৈ যাব। বাসনাবিলাক পূৰ্বৰ পৰা সঞ্চিত কৰ্মফলৰ বাসনাবিলাক বিনাশ হৈ যাব। আৰু তেতিয়া আমি কৰ্মফলৰ বাসনা বিনাশ কৰিব পাৰিলেই আমাৰ হৃদয়খন পৰিষ্কাৰ হৈ যাব। হৃদয় পৰিষ্কাৰ হলে হৃদয়ত যদি কোনো কৰ্মফলৰ বাসনা নাথাকে তেতিয়াহ'লে আপোনাৰ মনটোও শুদ্ধ হ'ব। মন শুদ্ধ হলে সেই মনত আপুনি ঈশ্বৰ চিন্তা কৰিলে নিশ্চয় আপুনি আনন্দ ৰস অমৃত ৰস আপুনি লাভ কৰিব পাৰিব। সেইকাৰণে বাসনা বিনাশ কৰাৰ প্ৰয়োজন। বাসনাবিলাকে আমাক বাধা দিয়ে হৰিভক্তি সাধনৰ পথত বাধা দিয়ে আগবাঢ়ি যোৱাত বহুত অসুবিধাৰ সৃষ্টি কৰে কাৰণ সেইবিলাক কৰ্মফল সঞ্চিত হৈ আছে সেইবিলাকে আমাক বাধা দিয়ে। গতিকে বাধাবিলাক নিৰাময় কৰাৰ উপায় আমি চিন্তা কৰিব লাগিব। ঈশ্বৰৰ নামেহে সেইটো সম্ভৱ হ'ব। সেই ঘোষা জোগাত সেই শাস্ত্ৰ আচাৰ্য শাস্ত্ৰজ্ঞ তথা তেনে গুৰুতুল্য বা মহন্ত সাধু সন্ত বা বৈষ্ণৱ মহাভক্তক সেৱা জনাই উপাসনা কৰি তেওঁলোকৰ ওচৰত সেৱা জনাই শাস্ত্ৰৰ যিবোৰ সিদ্ধান্ত তত্ত্বময় বস্তু তেখেতসকলৰ পৰা গ্ৰহণ কৰি প্ৰভুৰ পৰম মংগল ৰামকৃষ্ণৰ নাম লাজ মান ভয় এইবোৰ এৰি ত্যাগ কৰি আমি
ঈশ্বৰৰ নাম লৈ পৰম আনন্দৰে আমাৰ এই কৰ্মৰ সঞ্চিত বাসনাবিলাক বিনাশ কৰাৰ চেষ্টা কৰিব লাগে। এই ঘোষাপাকে এইটো কথাকে আমাক আহ্বান জনাইছে। কৃষ্ণ এগৰাকী পিছৰ ঘোষা হলে যাওকচোন। কৃষ্ণ। হৰিৰ কীৰ্তন যিজনে নকৰে তাত পৰে নাহি দুখী। হৰি গুণ নাম সন্তোষ অমৃত সিয়ে যিটো সিটো সুখী। সিয়ে যিটো সিটো সুখী। কৃষ্ণ 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 লাগে আই কৃষ্ণ। হৰিৰ কীৰ্তন যিজনে নকৰে তাত পৰে নাহি দুখী। হৰি গুণ নাম সন্তোষ অমৃত প্ৰিয়ে যিটো সদা সুখী। এতেকে ইয়াত সুখী আৰু দুখী কোন সকলৰ এটা ইয়াত বৰ্ণনা দিছে। আমি সংসাৰত থাকিলে কেতিয়াবা দুখ অনুভৱ কৰো, কেতিয়াবা সুখ অনুভৱ কৰো। যিসকল সদায় সুখী বা সদায় সন্তোষিত হৈ থাকে সেইসকলকে প্ৰকৃত সুখী বুলিব পাৰি। কোনোবাই দিনটোত এবাৰ সুখ পাইছে আকৌ দুখ পাইছে সেইটো প্ৰকৃততে সুখী নহয়। সেইটো সুখে প্ৰকৃত আনন্দ দিব নোৱাৰে। ইয়াত কৈছে যে যিসকলে হৰি কীৰ্তন কৰি আছে সেইজনক সুখী কৈছে, আৰু যিজনে হৰি কীৰ্তন কৰিবলৈ মন নকৰে বা নকৰে তেওঁৰ সমাধানো দুখী নাই। আৰু যিসকলে হৰি গুণ নাম লৈছে লোৱাৰ লগে লগে তেওঁৰ মনটো সন্তোষিত হৈ গৈছে। মন সন্তোষিত হল, সংস্কৃত অমৃতৰ জলে তেওঁ হৃদয় পূৰ্ণ হৈ গৈছে আৰু লগে লগে তেওঁ সুখৰ আনন্দত মজি পৰিছে। এতিয়া আমাৰ ওচৰত সুখ দুখটো কেনেকে হয়, ভাগৱততে আপোনাৰ যেতিয়া প্ৰশ্ন কৰিছিল আপোনালোকে নিবিনৱ সিদ্ধ সম্পাদক পাইছে যে ঐকান্তিক সুখ কাক বোলে। ঐকান্তিক সুখ কবলৈ যাওঁতে কবি সিদ্ধই প্ৰথম উত্তৰটো দি কৈছে যে হৰিপদ সেৱাতেহে হৰে সবে দুখ ইয়াকে বলয় জানা ঐকান্তিক সুখ। হৰিপদ সেৱাৰ যোগেদিহে আমাৰ সমস্ত দুখবিলাক নিৰাময় হয়। সেইকাৰণে তাকে ঐকান্তিক সুখ বোলে। ইয়াতকৈ আৰু উত্তম সুখ নাই, তাক পৰম সুখ বুলি কব পাৰি। সেইদৰে আমাক আকৌ মাধৱ পুৰুষে আহ্বান জনাইছে হৰিক আশ্ৰয় নেৰিবা ভাই ঐকান্তিক সুখত কেবেহে পায়। হৰিৰ চৰণত যদি আশ্ৰয় এৰি দিয়া যায় তেতিয়াহলে আপোনাৰ সুখৰ পৰা আপুনি আঁতৰি যাব। সেইকাৰণে হৰিৰ চৰণ এৰিবলৈ মানা কৰিছে আৰু হৰিৰ নাম লবলৈ এৰিবলৈ মানা কৰিছে। হৰিৰ চৰণ হৰিৰ নাম এই দুটা যদি আমি সৰ্বক্ষণতা আমি মনৰ মাজত লৈ থাকো বা ৰাখি থাকো তেতিয়াহলে আমাৰ কেতিয়াও দুখে ক্ৰিয়া কৰিব নোৱাৰে। এতিয়া আমাৰ হৃদয়খন কি হয়, আমাৰ হৃদয়ে সদায় কামনা বাসনাৰে জৰ্জৰিত হৈ থাকে। কাৰণ মনটো জানেই, মনটো সদায় নানা ধৰণৰ বস্তু বিচাৰিয়ে থাকে। আমাৰ হৃদয়ক কৈছে ইয়াত মাধৱ পুৰুষে যে ব্ৰহ্মাণ্ডৰ গোটেই বস্তুবোৰ আনিলে আমাৰ হৃদয় একো নজৰে। আৰু হৃদয়খন আমি পূৰ্ণ কৰিব নোৱাৰো। পূৰ্ণ কৰিব নোৱাৰো কাৰণেই আমি সাংসাৰিক সুখ যিবিলাক লাভ কৰিছো এইবিলাক আমাৰ হৃদয়খন পূৰ্ণ কৰিব নোৱাৰে। যিহেতু সুখবোৰ কেতিয়াও সম্পূৰ্ণ নহয়, ইয়াত খালী জেগা থাকি যায়। যেতিয়াই হৃদয়ত খালী জেগা থাকে, ৰিক্ত স্থান থাকে, তেতিয়া সি আকাংক্ষা কৰি থাকে। আকাংক্ষা হৈ থাকিলে তেতিয়াহলে মানুহে যিটো সন্তোষ সেই সন্তোষটো নাপায়। এইখিনিতে আমি এটা সৰু কাহিনী আপোনালোকক কব খুজিছো। এজন মানে বিত্তবান ধনী লোকে, তেওঁ ভক্তও আছিল, তেওঁ বহুত ধন সম্পদ আছিল, তেওঁ ল'ৰা 3টা আছিল। এই 3টা ল'ৰাক তেওঁ ভাবিলে যে মই কাকনো মোৰ এই ঘৰৰ সমস্ত দায়িত্ব দিলে মোৰ ধন সম্পদবোৰ প্ৰকৃত পদ্ধতিৰে তেওঁলোকে খৰচা কৰি মোৰ যিটো নাম, মোৰ যিটো মনৰ ভাৱ শুদ্ধ হৃদয় এইখিনি কেনেকৈ প্ৰকাশ কৰিব পাৰিব, কোনজনে পাৰিব। সেইকাৰণে তেওঁ ল'ৰাটো মাতি আনি, ডাঙৰটো মাতি আনি কলে যে তোক মই এই টকা 2 লাখ দিছো, তই মোৰ এই যে কোঠা এটা বনাই থৈছো, ৰুম এটা, কোঠাটো, ঘৰটো, এই ঘৰটো তই কিবা কিবি বস্তুৱে ভৰাই দে। ল'ৰাটোৱে লৈ গৈ পেলাই ভাবিলে যে ঘৰটো যাতে খালী জেগা নাথাকে। বাপেকে কলে যে কোনো খালী জেগা নথকাকে তই ভৰাই দিব লাগে এই কোঠাটো। সি গৈ ভাবিলে খালী জেগা নথকাকে ভৰাবলৈ কৈছে, জাবৰ জোথৰ য'ত যি পালে সোপা আনি এই ঘৰটো খচি খচি
গছকি পূৰ্ণ কৰি ভৰাই দি দৰ্জা মাৰি থলে। বাপেকক নি এটা আপোনাৰ কথা মতে মই কোঠাটো অকণো খালী জেগা নথকাকৈ ভৰ্তি কৰি। তেতিয়া বাপেকে ক'লে যে নহয় নহয়, তই যিবোৰ জাবৰ জোথৰ ইয়াত ভৰাইছ, এইবিলাকৰ মাজতো দুটা জাবৰৰ মাজতো অকণমান খালী জেগা থাকে, ৰিক্ত জেগা নাথাকে। গতিকে সেইবিলাক তই খালী নাইকিয়াকৈ তই কৰিব পৰা নাই, বহুত খালী জেগা আছে। বহুতো জাবৰৰ মাজে মাজে খালী জেগা আছে। সকলো বস্তুৰ মাজত খালী জেগা থাকেই, ৰিক্ত স্থান নথকাকৈ কৰিব নোৱাৰে। আমাৰ যেনেকৈ বৈজ্ঞানিক ভাষাত যিটো মানে ইণ্টাৰ মলিকুলাৰ স্পেচ বিলাক যিটো কোৱা হয়, যে মলিকুল বা মানে অণুবিলাকৰ মাজত যিটো ব্যৱধান থাকে, সমস্ত বস্তুৰ মাজত কিছুমান ব্যৱধান থাকে, আৰু সেই খালী জেগাত নথকাকৈ তই ভৰ্তি কৰিব নোৱাৰিলে। গতিকে তই পইচাও ঘূৰাই দিয়া আৰু বস্তুবোৰ লৈ যা। সি লৈ আঁতৰাই দিলে। 2 নম্বৰটোক ক'লে, সি ভাবিলে যে সেই লেতেৰা বস্তু বনোৱাৰ কাৰণেহে দেউতাই বেয়া পালে, সেইকাৰণে তেওঁ অলপ দামী দামী বস্তু, মণি মুকুতা সোণ ধন এনেকুৱা ভাল ভাল উজ্জ্বল বস্তু আনি কোঠাটো ভৰাই দিলে। কোঠাটো ভৰাই দি বাপেকক ক'লে, দেউতা মই কোঠাটো ভৰাই দিম। তেতিয়া বাপেকে ক'লে যে তই কথাটো কেনেকে ভৰালি? ইয়াতো বহুত ৰিক্ত স্থান আছে, দুটা মুকুতাৰ মাজতো খালী জেগা আছে, কোনটো কেতুকাৰ মাজতো ৰিক্ত স্থান আছে, যিমান তই দামী দামী বস্তু ভৰাইছ তাৰ মাজে মাজে বহুত খালী জেগা আছে। তোক খালী জেগা নথকাকৈ ভৰাবলৈ কৈছিল, তই নোৱাৰি, তই এইবোৰ উলিয়াই লৈ যা। কেনেকৈ উলিয়াই লৈ গ'ল? সৰু ল'ৰাটোক ক'লে। সৰু ল'ৰাটোৱে চিধাই দেউতাকৰ ভৰিত ধৰি সেৱা জনালে, আপুনি মোক আজ্ঞা কৰিছে, আপুনি মোক মানে কৃপা কৰক যাতে মই আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰো। এইদৰে বুলি পিতৃক সেৱা জনাই ভগৱন্তৰ চৰণলৈ তেওঁ সেৱা নিবেদন কৰে, হে প্ৰভু, মোৰ পিতৃৰ দায়িত্ব কেনেকৈ পালন কৰিম? এইবুলি ভগৱন্তক চিন্তা কৰি শুদ্ধ মনেৰে তেওঁ কোঠাটো চাফা কৰি পেলালে। মচি কুচি ধুনীয়াকে চাফা কৰি পেলাই তেওঁ এগছি মাটিৰ চাকি আনিলে। মাটি চাকি এগছি আনি তাত অকণমান তেল দি, এডাল খৰিকা দি, মাজতে অকণমান কলপাত দি, তাতে চাকি গছ দি, সেই বন্তি ৰূপে মানে এইটো এটা জুইচৰা আনি জুইচৰা কাঠি মাৰি বন্তি গছ জ্বলাই দিলে। জ্বলাই দিলে সেই বন্তি গছ জ্বলি পেলাই গোটেই কোঠাটো পোহৰ হৈ গ'ল। বাপেকক মাতি নি পেলাই ক'লে, দেউতা চাওক, আপুনি যিটো কথা মোক ভৰ্তি কৰিবলৈ কৈছিল, সেই কথাটো মই ভৰ্তি কৰি দিলো। কেনেকে ভৰ্তি কৰিলো? বোলে পোহৰেৰে ভৰ্তি কৰি দিলো। গতিকে ইয়াত পোহৰৰ মাজত ক'তো খালী জেগা নাই। বাপেকে দেখিলে হয় যে পোহৰৰ মাজত কোনো খালী জেগা নাই, পোহৰৰ মাজত খালী জেগা থাকিবই নোৱাৰে। সেইকাৰণে তাকেই সমস্ত দায়িত্ব দিয়ে, সেই উপযুক্ত পুত্ৰ বুলি বিবেচনা কৰিলে। গতিকে আমাৰ হৃদয়খনতো আমি যিমানেই ধন টকা পইচা অন্যান্য বস্তু আদি আমি আনি নভৰাও লাগিলে, ইয়াৰ ৰিক্তস্থান থাকিবই। ৰিক্তস্থান থাকিলে আকাংক্ষা থাকিব। আকাংক্ষা থাকিলে আপুনি সুখ পাব নোৱাৰে। আপুনি ধুনীয়া ঘৰ এটা বনাইছে, দেখি ভাল লাগি আছে যেতিয়ালৈকে আপোনাৰ ঘৰৰ ওচৰত কোনোবা যদি তাতকৈ এটা ভাল ঘৰ বনাই দিয়ে, লগে লগে আপোনাৰ আশীৰ্বাদ দুখলৈ পৰিৱৰ্তন হৈ গ'ল। সেইকাৰণে সাংসাৰিক ভোগ বিলাস এইবিলাকে আপোনাক প্ৰকৃত আনন্দ দিব নোৱাৰে, জুতিহে দিব পাৰিব। গতিকে আমাৰ হৰিনামৰ যিটো ৰস, অমৃত ৰস, সেই অমৃত ৰসত যদি আপুনি সন্তোষিত হয়, তেতিয়াহ'লে আপোনাৰ হৃদয়খন অমৃত ৰসত পূৰ্ণ হৈ যাব। সেইকাৰণে তাহানি গুৰুজনাই এটা ফকৰাত কৈছিল যে কুঁহিয়াৰিলো একথা, শিয়ালে খালে ছকথা, যি পালো পেৰিলো গুৰ, পালো কেৰি টেকেলি গুৰ। কেৰি টেকেলি মানে হৃদয় পূৰ্ণ কৰি ভক্তি ৰসৰ এই ৰসটোক গুৰ বুলি কৈছিল। গতিকে ভক্তি ৰস মানে ইয়াত নামৰ পৰা যিটো তেওঁ সন্তোষ ৰস লাভ কৰিছে, সেই হৃদয়খন পূৰ্ণ কৰি পেলালে। হৃদয়খন যেতিয়া পূৰ্ণ হৈ থাকে কিবা সন্তোষ ৰসেৰে, তেতিয়াহ'লে তাত আৰু আকাংক্ষা থাকিব নোৱাৰে। তেতিয়াহ'লে তেওঁ সুখেৰে বহুত সুখ লাভ কৰিবলৈ সামৰ্থ্যৱান হৈ যায়। সেইকাৰণে হৰি নামৰ যোগেদি যিটো সন্তোষ পাব, সেই সন্তোষ অমৃত ৰসেৰে আপোনাৰ হৃদয়খন আনন্দময় কৰি ৰাখিব। তাত আৰু কোনো ধৰণৰ খালী জেগা নাথাকে। খালী জেগা নথকাৰ কাৰণে আপোনাৰ আকাংক্ষাও নাথাকে। সেইকাৰণে আপুনি পৰম সুখত থাকি পৰম আনন্দ লাভ কৰিবলৈ সামৰ্থ্য হ'ব। সেইকাৰণে আমাক মহাপুৰুষে ইয়াত সুখেৰে থাকিবলৈ পৰামৰ্শ দিছে যে পৰম সুখী তুমি যদি হ'ব খুজিছা, তেতিয়াহ'লে সৰ্বক্ষণে ভগৱন্তৰ পৰম মংগল নাম গুণ সন্তোষ মনেৰে তুমি লৈ থাকা। তেতিয়া তোমাৰ হৃদয়খন মানে সন্তোষিত হ'ব, আনন্দময় হ'ব, তাত কোনো ৰিক্তজন স্থান নাথাকিব। তেতিয়া তুমি সুখী হৈ থাকিবা। আপোনাৰ সবে ইয়াতে নামঘোষাতে পাব, কোনেও সজ্জন শাস্ত্ৰ সাৰ, সকলো সম্পত্তি জানা তাৰ, হৰি ভক্তি ৰসে সন্তোষ মনৰ যাহাৰ। হৰি ভক্তি ৰসেৰে, হৰি ভক্তিৰ আনন্দ ৰসেৰে, অমৃত ৰসেৰে যদি মনটো সন্তোষিত হৈ যায়, তেতিয়াহ'লে তেওঁ আৰু একো বাকী নাথাকে। ধৰ্মৰ নিমিত্ত পানৈ জুৰি চৰণৰ ঢাকিলে যিটো জনক সবে ভূমি সম্ভাৱিত হৈ থকা। তেওঁৰ কাৰণে গোটেই পৃথিৱীখনে চৰ্মৰ আবৃত্তৰ নিচিনা হৈ গ'ল।
কাৰণ তেওঁৰ গাত কেতিয়াও ধূলি নালাগে। সেইকাৰণে আমাক সুখী হ'বৰ কাৰণে গুৰু মাধৱ কোঁচে আহ্বান জনাইছে যে হৰি কীৰ্তনত তুমি সদায় মন নিমজাই ৰাখা, হৰি ভক্তি আনন্দ ৰসত তোমাৰ মন তাত মজাই ৰাখা, তেতিয়া তুমি তাইতকৈ পৰম সুখ লাভ কৰিবলৈ সামৰ্থ্যৱান হবা। সেইকাৰণে আমাক যদি আমি সুখী হ'ব লাগে, সেই তাৰ কাৰণে ঈশ্বৰৰ পৰম মংগল নাম সৰ্বক্ষণে আনন্দ মনেৰে শুদ্ধ হৃদয়েৰে আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এই কথাটোকে ইয়াত মাধৱ কোঁচে ঘোষা যোগাৰ যোগেদি আমাক আহ্বান জনাইছে। কৃষ্ণ হৰিষে চৈতন্য আত্মা জ্ঞানময় আৱৰ সমস্তে জ্বৰ বেদ বেদান্তৰ সমস্ত শাস্ত্ৰ এৰিষে বিচাৰ বৰ। বৰ মানে উত্তম, শ্ৰেষ্ঠ, সাৰ, ডাঙৰ, তাতকৈ আৰু নাই, ইয়াতকৈ ওপৰত আৰু কোনো বিচাৰ থাকিব নোৱাৰে। এৰিষে বিচাৰ বৰ। সমস্ত শাস্ত্ৰৰ বিচাৰ, শ্ৰেষ্ঠ বিচাৰ, উত্তম বিচাৰ হ'ল বেদ বেদান্ত আদি সমস্ত শাস্ত্ৰৰ উত্তম বিচাৰ হ'ল যে হৰিহে একমাত্ৰ চৈতন্য সত্তা। এই বিশ্ব প্ৰপঞ্চত চৈতন্য বস্তু এটিহে আছে, সেয়া হ'ল ভগৱন্ত। ভগৱন্তহে মাত্ৰ চৈতন্য। আৰু সেই ভগৱন্তই আত্মাৰূপে বা জীৱ অংশে সমস্ত জগততে তেওঁ প্ৰৱেশ কৰি আনকো চৈতন্য কৰি ৰাখিছে। আৰু সেই যে আমাৰ যে আত্মাৰূপে যে আমাৰ ইয়াত আছে, আত্মাক জ্ঞানৰ বুলি কৈছে। আচলতে আত্মাক কোনেও দেখিব নোৱাৰে, আত্মাক চুব নোৱাৰে, বা আত্মাটো অনুভৱহে বস্তু। সেইকাৰণে তাক জ্ঞানময় বুলি কৈছে। এতিয়া আমি যদি চাওঁ, আমি চক্ষুটো দেখিছো, দেহটো দেখিছো, কাণখনো দেখিছো, হাত ভৰিও দেখিছো, সমস্তকে দেখিছো, কিন্তু কিছু বস্তু আমি নেদেখো, কিন্তু আশাটো খাটাং। গতিকে সেইকাৰণে আজিকালি মানে বৈজ্ঞানিকসকলে বা আমাৰ ছাত্ৰসকলে এটা কথা জানে যে আমি চাৰিওফালে দেখা বস্তুবিলাকক সাধাৰণতে ইংৰাজীত কংক্ৰিট বুলি কয়। তাৰমানে এইবিলাকক দেখা পাইছে, এইটো বস্তুময়, বস্তু হিচাপে প্ৰকাশমান। আমি হাতেৰে চুব পাৰো, দেখিব পাৰো, চুব পাৰো, বুজি পাব পাৰো কেনেকুৱা। আৰু এবিধ আছে আমি অনুভৱে কৰিব পাৰো, কিন্তু আমি চুব নোৱাৰো বা দেখিব নোৱাৰো। সেইবিলাকক সাধাৰণতে এবষ্ট্ৰেক্ট বুলি কয়, অৰ্থাৎ সেইবিলাক জ্ঞানময়। অৰ্থাৎ আমি যেনেকৈ বতাহ আমি নাই দেখা, কিন্তু বতাহ যে আছে খাটাং, বতাহ নাথাকিলে আমি এতিয়া নাপালোহেঁতেন। তেনেকৈ আমাৰ মনটো শৰীৰত আছে, এইটো আমি অনুভৱ কৰিছো, কাৰণ মনটোতো গৈছে, কিন্তু মনটোতো দেখুৱাই দিব নোৱাৰি। আমাৰ দুখটো তেনেকে আমি দেখুৱাই দিব নোৱাৰো, অনুভৱে কৰিব পাৰি। সুখটো তেনেকৈ দেখুৱাই দিব নোৱাৰে, আনন্দটো দেখুৱাই দিব নোৱাৰে। হয়তো দুখ, বেজাৰ, আনন্দ এইবিলাক আমাৰ চকু পানী বা শৰীৰত প্ৰকাশ পাব পাৰে, কিন্তু ইয়াক দেখুৱাই দিব নোৱাৰে। ঠিক তেনেকৈ আমাৰ শৰীৰত প্ৰভু ভগৱন্তৰ চৈতন্য পৰমাত্মাৰ অংশ, জীৱ অংশ ইয়াত আছে, থকাৰ কাৰণে আমি বিভিন্ন কাৰ্য সম্পাদন কৰি থাকিব পাৰিছো। গতিকে ইয়াক আমি কেতিয়াও দেখুৱাই দিব নোৱাৰো। সেইকাৰণে জ্ঞানময় কৈছে। আপোনালোকে পাব যে ভগৱন্তৰ শৰীৰত থকা আত্মাৰ ৰূপটো বৰ্ণনা শাস্ত্ৰই কি বুলি কৈছে, যে জ্ঞান মাত্ৰ ৰূপ নিত্য নিৰঞ্জনকায় থাকে সৰ্বক্ষণে সৰ্বদেহতে সদায়। তাই জ্ঞান মাত্ৰ ৰূপ নিত্য নিৰঞ্জনকায় থাকে সৰ্বক্ষণে সৰ্বদেহতে সদায়। গতিকে এইটো জ্ঞান মাত্ৰ ৰূপহে, এইটো কোনো দেখাই দিয়া ৰূপ নহয়। সেইকাৰণে আত্মাক জ্ঞানময় বুলি কৈছে। হৰিয়ে একমাত্ৰ চৈতন্য। আপোনালোকে পাইছে যে যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূতপ্ৰাণ বুদ্ধিমান প্ৰগতে যতক জয় ৰাখি, এইবোৰ জয় ৰাখি বুলি কৈছে, বাকীবোৰ চব জড়। খালি একেবাৰে ভগৱন্তকহে চৈতন্য কৈছে। আৰু ভগৱন্তৰ অংশৰ কাৰণে জীৱও আমাৰ শৰীৰত আমি চৈতন্য যেন লাগিছে। সেইকাৰণে জীৱক ইয়াক জ্ঞানময় বুলি কৈছে, জ্ঞানময়। আৰু বাকী বিলাক যিমান আছে এই জগতখনত, আমাৰ শৰীৰৰ পৰা ধৰি অন্যান্য যিমান দেখিছো মায়া আদি কৰি সমস্তকে জয় বুলি কৈছে। গোটেই বিশ্বমানন্দ জয়। দেখাত আমি চৈতন্য যেন লাগিছে, যিহেতু হৰিয়ে চৈতন্য কৰি ৰাখিছে। যেনেকৈ এখন ফেন চলি আছে, আমি ভাবিছো সঁচাকৈ ফেনখন চলি আছে, আমি দেখিছো ধুনীয়াকে লাইটটো জ্বলি আছে, হয় সঁচাকে লাইটটো জ্বলি আছে। কিন্তু যেতিয়া কাৰেণ্ট গুচি যাব, লাইটটো অফ হৈ গুচি গল বা ফেনখনো অফ হৈ গুচি গল, অৰ্থাৎ জয় বুলি প্ৰমাণিত হৈ গল। কাৰেণ্টটোহে তাক সজীৱ কৰি ৰাখিছে। গতিকে কাৰেণ্ট যেনেকুৱা বস্তু ভগৱন্তৰ চৈতন্য, সেই চৈতন্য ৰূপে ভগৱন্ত আছে কাৰণেই
এই জগতখনক আমি সঁচা সঁচা যেন দেখিছো। সেইকাৰণে বাকী সমস্তবোৰ জড় বুলি কৈছে। এই সিদ্ধান্তটো অকল এখন শাস্ত্ৰৰে নহয়, বেদ বেদান্ত কিমান আছে, সমস্ত শাস্ত্ৰৰে, বেদ বেদান্ত আদি যিমান শাস্ত্ৰ আছে এই সমস্ত শাস্ত্ৰৰে এইটো এটা উত্তম বিচাৰ। সমস্ত শাস্ত্ৰই এইটো সিদ্ধান্ত দিছে। আপোনালোকে বেদ বুলি ক'লে জানে, বেদক নিগম বুলি কয়, আৰু বেদৰে শেষ ভাগক বেদান্ত বোলে, আৰু বেদান্ত উপনিষদ সমূহকে বেদান্ত বোলে। বেদৰ শেষ হৈছে কাৰণে বেদান্ত। গতিকে এই বেদ বেদান্ত সমস্ত শাস্ত্ৰ, আন সমস্ত শাস্ত্ৰই এইটোকে সিদ্ধান্ত দিছে জগতত যে হৰি একমাত্ৰ চৈতন্য সত্তা, তেওঁৱে জগতখনক চৈতন্যময় কৰি ৰাখিছে, আৰু তেওঁৰে জীৱ অংশে তুমি প্ৰৱেশ শিলা গাৱে গাৱে সেই হৰি আহি জীৱৰূপে আমাৰ দেহত প্ৰৱেশ কৰিছে কাৰণে আমিও চৈতন্য যেন আমি প্ৰকাশ হৈছো। এই যে জীৱাত্মা বা আত্মা আমাৰ শৰীৰত আছে, এইটো কিন্তু জ্ঞানময় ৰূপে, এইটো কেতিয়াও প্ৰকাশময় ৰূপ নহয়। সেইকাৰণে এই ৰূপটোক মানে আমাৰ ইয়াত জনাইছে যে সেয়া হৈছে জ্ঞান মাত্ৰ ৰূপনিত্য নিৰঞ্জন পাই থাকে সৰ্বক্ষণে সৰ্বদেহতে, সৰ্বক্ষণে সৰ্বদেহতে থাকে, কিন্তু তাক আমি দেখাই দিব নোৱাৰো, সেইটো অনুভৱে কৰিব পৰা যায়। গতিকে সেই সত্যটোকে আমাক সমস্ত শাস্ত্ৰই উত্তম বিচাৰ কৰি এইটো বুজাই দিছে। গতিকে আমি ঈশ্বৰক একমাত্ৰ চৈতন্য বুলি ভাবিব লাগিব। বাকী ঈশ্বৰক বাদী জগতখন আমাক জড়ময় বুলি কৈছে। আমিও যদিও সন্ত যেন দেখিছো, আগতে মোৰ ব্যাখ্যা কৰিয়ে গৈছে, যদিও সঁচা সঁচা দেখিছো প্ৰকৃততে সঁচা নহয়। ভগৱন্তই চৈতন্য কৰি ৰাখিছে কাৰণে আমি অসন্ত জগতখনকো সন্ত যেন দেখিছো। এই সিদ্ধান্তটোকে সমস্ত শাস্ত্ৰ, বেদ বেদান্ত সমস্ত শাস্ত্ৰই বিভিন্ন সময়ত বিভিন্ন ধৰণে ব্যাখ্যা আগবঢ়াই বিচাৰ কৰি, বহুবাৰ বিচাৰ কৰি আমাৰ মাজত এই এটা সিদ্ধান্ত ঘোষণা কৰিছে। গতিকে সমস্ত শাস্ত্ৰৰ সিদ্ধান্ত হৰি চৈতন্য, আমাৰ হৃদয়ত থকা আত্মাক জ্ঞানময় মাত্ৰ, আৰু জগতখন সমস্ত মিছা তথা জড়ময়। এই সিদ্ধান্তটোকে এই ভাষাভাগে আমাক দিছে। গতিকে আমি উপলব্ধি কৰো একমাত্ৰ ভগৱন্তৰ চৈতন্যময় হৰিকে আমি ভজিব লাগে, আনক ভজাৰ প্ৰয়োজন নাই। কাৰণ চৈতন্যৰ বাহিৰে আনবোৰ ভজনীয় হব নোৱাৰে। জগতৰ সেব্য চৈতন্য সত্তা, সেইকাৰণে তেওঁক আমি ভজিব লাগে। তেওঁ ভজাৰ উপায়টো হল তেওঁৰ নাম। অন্য কোনো উপায়ে ঈশ্বৰক চৈতন্য ঈশ্বৰক ভজিব নোৱাৰি। তেওঁ পৰম মংগলময় নামেৰেহে তেওঁক ভজনা কৰাৰ একমাত্ৰ উপায়। ইয়াকে আমাক বিচাৰ কৰি মহাপুৰুষ মাধৱদেৱে ঘোষা ফাঁকি ইয়াত আগবঢ়াই দিছে। কৃষ্ণ আহি যাওকচোন পিছৰ পৰ্যায়লৈ। কৃষ্ণ কৃষ্ণ দেৱৰ দুৰ্লভ ঈশ্বৰ কৃষ্ণক ভকতি কৰে বৈশ্য আগম নিগম গীতা ভাগৱত শাস্ত্ৰৰ এহি ৰহস্য শাস্ত্ৰৰ এহি ৰহস্য। কৃষ্ণ 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 কৃষ্ণ। দেৱৰ দুৰ্লভ ঈশ্বৰ কৃষ্ণক ভকতিহে কৰে বৈশ্য আগম নিগম গীতা ভাগৱত শাস্ত্ৰৰ এহি ৰহস্য। গতিকে আগম নিগম গীতা ভাগৱত আদি সমস্ত শাস্ত্ৰৰ এইটোৱেই ৰহস্য। ৰহস্যটো কি? যে দেৱতায়ো যিজন ঈশ্বৰক দেখা নাপায়, যিজনক মানে দৰ্শন পাবলৈ তেওঁলোকে বহুত ধৰণৰ চেষ্টা কৰিবলগীয়া হয়, সেইজন পৰম ঈশ্বৰ কৃষ্ণক কিন্তু ভকতসকলে অতি সহজেই লাভ কৰিব পাৰে। কাৰণ ভকতে ভকতি কৰিলে তেওঁক বৎস কৰিব পাৰে। আপোনালোকে অজিত বিষ্ণুকৰ ভকতেহে জিনে, অজিত বিষ্ণুকৰ ভকতেহে জিনে। ভকতেহে
আনেও কোনেও জয় কৰিব নোৱাৰে। তেওঁ অজিত নাম, সেইকাৰণে তেওঁ কোনেও জয় কৰিব নোৱাৰে, কিন্তু ভকতে তেওঁক ভকতিৰ বলেৰে জয় কৰিব পাৰে। এই কথাটোকে ইয়াত আমাক সমস্ত শাস্ত্ৰই সিদ্ধান্ত দিছে বুলি ইয়াত কৈছে। দেৱৰ দুৰ্লভ মানে দেৱতাই যাক নাপায়, দেৱতাই নাপায় আপুনি খাটাং। কাৰণ দেৱতাই যে পোৱা নাই, দেৱতাই ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰে, ভগৱন্তৰ কথাবোৰ তেওঁলোকে নুশুনে, ব্ৰহ্মাই শুনে। ভগৱন্তৰ ওচৰলৈ যাবলৈ হলে তেওঁলোকে ব্ৰহ্মাৰ ওচৰলৈ যাব লাগিব, আৰু ব্ৰহ্মায়ো গৈ ভগৱন্তক স্তুতি কৰিলে ভগৱন্তৰ কথাখিনি কব, সেইখিনি তেওঁ ব্ৰহ্মাই শুনিব, শুনাৰ পিছত ব্ৰহ্মাই আকৌ দেৱতাসকলক বুজাই দিব লাগিব। গতিকে দেৱতাই যাক নেদেখে, যাক দেৱতাই যাক লগ পাবলৈ, দৰ্শন পাবলৈ মানে নাপায়, সহজ নহয়, কষ্টকাৰক, তেনে ক্ষেত্ৰত কিন্তু ভকতসকলে, আমাৰ সাধাৰণ ভক্তসকলে কেৱল ভক্তিৰ বলেৰে এই ভগৱন্তক বদ্ধ কৰিব পাৰে। কেলে বদ্ধ কৰিব? কাৰণ ভগৱন্তই ভকতৰ কথা শুনে। আপুনি মই এইখিনিতে এটা সৰু আপোনালোকক কাহিনী কবলৈ মোৰ মনত পৰিছে। এজন ডাঙৰ পণ্ডিত আছিল, তেওঁ সমস্ত শাস্ত্ৰ জানে। তেওঁ এখন গৃহ পাতি, আশ্ৰম পাতি আছিল। সেই আশ্ৰমত তেওঁ ভগৱন্তৰ এটা মূৰ্তি বনাই লৈছিল। ভগৱন্তৰ মূৰ্তি বনাই তেওঁ সদায় সেৱা ভক্তি কৰি থাকে। আৰু তেওঁ এজন লগুৱা আছিল। লগুৱাজনে বাহিৰৰ পৰা বস্তুবোৰ যোগান দিয়ে, লগুৱাজনে তেওঁ বস্তুবোৰ বাহিৰৰ পৰা যোগান দিয়ে, আৰু তেওঁ সেই বস্তুখিনি তেওঁৰ ওচৰত সেই ভগৱন্তৰ মূৰ্তিটোৰ ওচৰত অৰ্পণ কৰে। আৰু অৰ্পণ কৰাৰ পাছত তেওঁ কিছু সময়ৰ পাছত মন্ত্ৰ চন্ত্ৰ পাঠ কৰাৰ পাছত উলিয়াই আনি পেলাই তেওঁ খাই সেই লগুৱাজনকো খাবলৈ দিয়ে। এতেকে এইটো চলি আছে। এবাৰ সেই লগুৱাজনে ঘৰলৈ যাবলগীয়া হ'ল, কোনোবা ঢুকালে, এতেকে ঘৰলৈ যাবলগীয়া হলে তেওঁ কিন্তু তেওঁ বৰ টান পাইছে। সদায় তেওঁৰ গুৰু সেৱা কৰি আছিল, ঈশ্বৰ সেৱা কৰি আছিল, তাতে থাকি থাকি তেওঁৰ মনটো ভাল লাগিছিল। গুচি যাবলৈ হোৱাৰ কাৰণে বৰ দুখ পালে। দুখ পাই তেওঁ গুৰুক কলে যে মই ঘৰলৈ যাবলগীয়া হৈছে, কিন্তু মই ঘৰত কেনেকৈ থাকিমগে? আপুনিও মোক এনেকুৱা এটি মূৰ্তি দিয়কচোন, যাক মই ঘৰত গৈ যাতে সেৱা কৰি থাকিব পাৰো আপোনাৰ দৰে, তেতিয়াহে ভাল লাগিব। এতিয়া গুৰুজন হল মহাজ্ঞানী, তেওঁ সেই শিষ্যজন আছিল তিনি সৰল সোজা। সেইকাৰণে তেওঁক ঠগিবৰ কাৰণে কৰিলে কি, এটা সাধাৰণ শিল এটা আনি পেলাই চাফা কৰি পেলাই কলে, এইটোকে তই নি পেলাই ঘৰত মানে উপাসনা কৰি থাকিবি, এয়া ঈশ্বৰ। তেওঁ মূৰত তুলি লৈ গুচি আহিল। গুৰুৱে দিছে সেই শিলটোকে মূৰত তুলি তেওঁ ঘৰলৈ আহিল। ধুনীয়াকে ভেটি এটা তৈয়াৰ কৰি লৈ সেই শিলটোকে প্ৰতিষ্ঠা কৰি তেওঁ ঘৰত সেৱা কৰিবলৈ লাগে। এনেই আৰু কিবা এটা মন্ত্ৰ গাই থাকে, প্ৰভু প্ৰভু ঈশ্বৰ নাম কিবা এটা লৈ থাকে, যি মনত আহে তাকে লৈ থাকে, মন্ত্ৰ নেজানে, একো নেজানে। সেইকাৰণে সেইদৰে তেওঁ ঈশ্বৰ কৃষ্ণৰ কিবা এটা নাম গাই পেলাই সেইখিনিতে বহি থাকে। তেওঁ 6টা ৰুটি বনালে, তেওঁ ৰুটি খায়। 6টা ৰুটি বনালে, ৰুটি বনাই সেই ৰুটিকেইটা তেওঁ ভগৱন্তৰ চন্দ্ৰ এখন কলপাতত আগবঢ়াই দি, সেই ল'ৰাজনে আগবঢ়াই দি পেলাই তেওঁ চকু মুদি কিবা এটা ঈশ্বৰৰ নাম লৈ লৈ বহি আছে। বহুত সময় চকু মেলি দেখিলে, চাইছে যে তেওঁ যিকেইটা ৰুটি দিছিল সেইকেইটা ভগৱানে খাইছে নে নাই। তেওঁ আগৰ পৰা ভাবি আছিল যে গুৰুৱে দিয়া বস্তুবোৰ ভগৱানে খায়, খোৱা উচিষ্ট খিনিহে আমি ভাগ কৰি খাওঁ। সেইকাৰণে তেওঁ ভাবিছে গুৰুৱে যেতিয়া খাই ময়ো খাব লাগিব। এতেকে তেওঁ 6টা ৰুটি চালে, আকৌ হিচাপ কৰি 6টাই আছে, অৰ্থাৎ তেওঁ ঈশ্বৰে খোৱা নাই। এতেকে তেওঁ নেৰিলে। তেওঁ কৈ পেলাই এনেকুৱা ধৰি আহে, প্ৰভু তুমি গুৰুৰ কাৰণে ডাঙৰ মন্ত্ৰ গাই ভালকৈ জানে শাস্ত্ৰৰ কথা, সেইকাৰণে তেওঁৰ ভাগৰ তুমি খোৱা, মই আজি তুমি মোক কেলে নোখোৱা, মই কেতিয়াও ময়ো নাখাওঁ, তুমি নেখালে ময়ো নাখাওঁ বুলি তেওঁ হে কৃষ্ণ, হে হৰি, হে ৰাম, তুমি মোক যদি নোখোৱা মই তেতিয়াহ'লে মই ইয়াতে মৰি যাম নাখায়, তথাপিতো মই নাখাওঁ। তেওঁ এনেকৈ আকৌ গোষ্ঠী ঈশ্বৰৰ চৰণত পৰি সেই ৰুটিকেইটা ভগৱানতে যেতিয়ালৈকে নাখালে কেইবাদিনো তেওঁ তাতে বহি থাকে। ভগৱন্তই দেখিলে মোৰ কাৰণে এজন ভক্ত এতিয়া মৃত্যু মুখত পৰিব, সেইকাৰণে তেওঁ এজন মানুহৰ ৰূপ লৈ আহি তেওঁ সেই ৰুটি খাবলৈ আৰম্ভ কৰিলে। ৰুটি খাই থাকোতে শব্দ শুনি তেওঁ চকু মেলি দেখিলে যে ভগৱানে ৰুটি খাইছে। লগে লগে কলে, হে প্ৰভু এটাইকেইটা ৰুটি নাখাব, দুটামান মোলৈ ৰাখক, যিহেতু মই আজি কেইবাদিনো খোৱা নাই। সেইটো বুলি ভগৱন্তক প্ৰাৰ্থনা কৰিলে। ভগৱন্তই বাকীকেইটা তেওঁক খাবলৈ দিলে। তেতিয়া তাতে তেওঁ সন্তুষ্ট হল। তেতিয়া তেওঁ ভগৱন্তক সুধিলে, পৌৰাণিক কাহিনী এইটো দেই, সুধিলে যে তোমাক
কি বৰ লাগে তুমি যে মোক ইমান মানে নিৰহ নিপানীতে কোনো ধৰণৰ হেৰি নকৰাকে তুমি আৰাধনা কৰিলা কি লাগে তোমাক বোলে মোক একো নালাগে প্ৰভু মই অলপ কৃষি ভাগৰ মাটি বাৰী আছে মাটি সম্পত্তি আছে এইবিলাক মই খেতি বাতি কৰি থাকি এদেই খাই থাকি মোক অন্য ধন সম্পদ একো নালাগে আমি দিব নালাগে একো এইবোৰ হলে মোৰ বিপদে হব যে মাটিখিনি এটা মই খেতি কৰিবলৈ মোৰ লগত যদি এজন মই ল'ৰা এটা পালোহেঁতেন তেতিয়াহ'লে মই প্ৰভু সেই খেতি বাতিখিনি ভালকৈ কৰিব পাৰিলোহেঁতেন মই যদি কেনেবাকৈ ল'ৰা এজন পাই যাওঁ মই মাটি আধাটো তেওঁক দি দিম ধান খেতি যিটো পাওঁ সেইদে বুলি ক'লে তেতিয়াহ'লে ভগৱন্ত হ'ব বুলি ক'লে তেতিয়াহ'লে ভগৱন্তৰ দায়িত্ব আহিল তেওঁ আহি এটা বালকৰ ল'ৰাৰ ৰূপ লৈ তেওঁৰ ঘৰত আহি উপস্থিত হ'বলগীয়া হ'ল তেওঁৰ ঘৰত উপস্থিত হ'ল যে মই আহিছো তোমাৰ কি খেতি কৰিব লাগে কোৱা তেতিয়া ভাবিলে যে ঈশ্বৰৰ কৃপা তেওঁ আহিছে এতেকে ভগৱন্ত নিজে আহি তেওঁৰ ঘৰত এজন তেওঁৰ ঘৰত খেতিত সহায় কৰিবলৈ লাগে যেতিয়া ভগৱন্তই তেওঁ খেতিত সহায় কৰিবলৈ লাগিল তেওঁ দিনে দিনে খেতিৰ সংখ্যা বাঢ়িবলৈ লাগিল চাৰিওফালে ধুনীয়াকৈ উজ্জ্বল হৈ পেলাই খেতিবিলাক হ'বলৈ ধৰিল ধুনীয়া হৈ গ'ল ঘৰ দুৱাৰ ভাল হ'ল পৰিয়াল পৰিচয়জন ভাল হ'ল সমস্ত দিনে দিনে আগবাঢ়িবলৈ লাগিল এনেকৈ তেওঁ মনত পৰম আনন্দ ঈশ্বৰকে তেওঁ সদায় ভক্তি কৰে এক মিনিটো নেৰে ধন সম্পদ বাঢ়িল যদিও তেওঁ ঈশ্বৰ ভক্তি কৰিবলৈ এৰা নাই ভক্তি দিনে দিনে বাঢ়িহে গৈ আছে এতিয়া সেই যিজন পূৰ্বৰ গুৰু যিজনে তেওঁ সেই শিলৰ মাটিডোখৰ দিছিল সেইজন সেইফালেদি ক'ৰবালৈ যাওঁতে আহি আছিল আহি থাকোতে এই ল'ৰাজনে দেখিলে খেতি কৰি থাকোতেই তেওঁ দেখা পালে অৰ্থাৎ ভগৱন্তৰূপী ল'ৰা নহয় এই আচল ল'ৰাজনে যিজনে ভগৱন্তক তেওঁ ভক্তি কৰিছিল সেইজন তেওঁৰ লগুৱাজনক তেওঁ দেখা পাই পেলাই এওঁ যেতিয়াই তেওঁ গুৰুক দেখিলোতে দুইজনে দুটা ভাৱ হ'ল গুৰুৱে ভাবিছে তেওঁৰ গুৰুজনে ভাবিছে ইয়াক যে মই ঠগিছিলো আজি মোক সোধাই নেৰে সেইকাৰণে মই ইয়াৰ পৰা দৌৰি আঁতৰি যাওঁ তেওঁক কবা কবিকে তাৰ পৰা যাবলৈ আৰম্ভ কৰিলে আৰু এওঁ আকৌ লগুৱাতে ভাবিলে যে এওঁ কিবাতেই মোৰ এই ধন সম্পদ ঐশ্বৰ্য বিপত্তি এইবোৰ হৈছে এওঁ মোক ঈশ্বৰক দিছিল সেই ঈশ্বৰৰ কৃপাতে মোৰ ইমানখিনি আগবাঢ়িছে তেনেকে মই এওঁক ভালকৈ এভাগি সেৱা জনাওঁ এইদে বুলি তেওঁ পিছে পিছে সেই গুৰুদেৱ ৰক এইদে বুলি তেওঁ পিছে পিছে দৌৰিব লাগে যিমানে দৌৰিছে তেওঁ সিমানে দৌৰিছে যিজন তেওঁ বৃদ্ধ মানুহ ইমান দৌৰিব নোৱাৰে তেওঁ দৌৰি গৈ পাই তেওঁ ভৰি কিতাত ধৰি কান্দিবলৈ লাগিল সেই মহান গুৰু আপোনাৰ কৃপাতে মই ইমানখিনি ধন সম্পদৰ গৰাকী হলো প্ৰভুৱে মোক কৃপা কৰিছে মোক খেতি বাতি কৰিছো চাৰিওফালৰ পৰা মই হৈছে এয়া আপোনাৰ কাৰণে হৈছে আপুনি যে ঈশ্বৰক দিলে সেই ঈশ্বৰৰ কৃপাতে হৈছে তেতিয়া সুধিলে মই তোক কি দিছিলো বোলে আপুনি যে এজন ঈশ্বৰ দিছিলে ঈশ্বৰৰ মূৰ্তি দিছিলে সেইটোকে মই সেৱা ভক্তি কৰি কৰাৰ কাৰণে ভগৱন্তই মোক এইখিনি দিছে আৰু তেওঁ সদায় খায় মই আগবঢ়াই দিওঁ সদায় খায় আপুনি যেনেকৈ আগবঢ়াই দিলে খায় ময়ো আগবঢ়াই দিলে তেওঁ খায় আৰু তেওঁ সন্তুষ্ট হৈ মোক এটা ল'ৰাও দিলে যাৰ কাৰণে মই খেতি বাতি কৰিছো তেতিয়া তেওঁ এটা আচৰিত হৈ গ'ল মই ইমান দিন আগবঢ়াইছো মোৰ ভাগতো কোনোদিনেই খোৱা নাই তেতিয়া সুধিলে যে তোমাক সদায় খায় নে বোলে সদায় খায় প্ৰথমতে কিছু সময় দেৰি হৈছিল প্ৰথম দিনাখন তাৰ পাছৰ পৰা কিন্তু সদায় খাবলৈ আৰম্ভ কৰিলে তেতিয়া ক'লে তেতিয়া আচৰিত হৈ গ'লে তই আজি যেতিয়া ৰাতিপুৱা কাইলৈ আগবঢ়াই দিবি তেতিয়া প্ৰভুৱে যেতিয়া খাবলৈ আহিলে তই সুধিবিচোন যে প্ৰভু আপুনি যে আমাৰ খাইছে আমাৰ গুৰুজনৰ কেলে নাখায় বোলে আপোনাৰ নাখায় নেকি বোলে মোৰতো নাখায় মই নিজেহে খাওঁ আমি বোলে ঠিক আছে বাৰু মই সুধিম পিছদিনাখন প্ৰভুক সুধিলে প্ৰভু আপুনি মোক খাইছে কিন্তু আমাৰ গুৰুজনক কেলে নাখায় যিজনে আপোনাক মোক দিছিল তেতিয়া ক'লে নহয় তেওঁলোক মহাজ্ঞানী তেওঁলোকে ডাঙৰ ডাঙৰ শ্লোক গায় বৰ পণ্ডিত তেওঁলোকৰ হৃদয়ত ভক্তিভাৱটো নাই শ্ৰদ্ধা ভাৱটো নাই বাহ্যিকতা মনটোহে ফুটে তেওঁলোকে ঈশ্বৰক তেওঁলোকৰ দাস বুলি ভাবে সেইকাৰণে ভগৱন্ত তেওঁলোকৰ দাস বুলি ভাবে মাতিলে আহিব বুলি ভাবে তেনেকে মহা ডাঙৰ ডাঙৰ পণ্ডিত বিলাকৰ ওচৰলৈ আমি যাব নিবিচাৰো তোমাৰ নিচিনা সৰল হৃদয়ৰ শুদ্ধ হৃদয়ৰ পবিত্ৰ হৃদয়ৰ যিজনে মাত্ৰ মোৰ নামহে লৈছে একো নাজানা সেইকাৰণে তোমালোকৰ কথাবিলাক আমি শুনো তোমালোকৰ ওচৰলৈ আহোঁ সেইকাৰণে ভগৱন্ত বৎস হৈ যায় দাস হৈ যায় শুদ্ধ হৃদয়েৰে পবিত্ৰ হৃদয়েৰে যদি ভগৱন্তক ভক্তি কৰা যায় ঈশ্বৰৰ নাম লোৱা যায় এই কথাটোকে আগম নিগম গীতা ভাগৱত আদি শাস্ত্ৰৰ এইটো এটা ৰহস্য আপোনালোকে আগম বুলিলে জানে আগম শাস্ত্ৰ মানে শিৱৰ দ্বাৰা প্ৰচাৰিত হৈছিল আৰু নিগমটো ভগৱন্তই ব্ৰহ্মাৰ যোগেদি প্ৰচাৰিত কৰিছিল এনেকে নিগমক বেদ বুলিও কোৱা হয় শ্ৰুতি বুলিও কোৱা হয় এনেকে নিগম শাস্ত্ৰ প্ৰকৃততে বেদ নিগম অৰ্থটো এইটোৱেই হৈছে যে আমি সংসাৰলৈ আহিলো
অহাৰ পাছত সংসাৰৰ পৰা কেনেকৈ ওলাই যাম এই সম্পৰ্কে জীৱবিলাক সৃষ্টিৰ পাছত জীৱবিলাকে কৰা স্তুতিত ভগৱন্তই তেওঁলোকক ওলাই যোৱাৰ ব্যৱস্থাটো দিছিল। সংসাৰৰ পৰা ওলাই যোৱাৰ প্ৰকৃততে শুদ্ধ পথটো সেইটোকে সেইকাৰণে নিগম হ'ল। সংসাৰৰ পৰা ভগৱন্তৰ ওচৰলৈ ঘূৰি যোৱাৰ উপায়টোকে নিগম হ'ল। আকৌ এই নিগমমতে সমস্ত চলি মানুহে ভক্তি কৰি সকলোৱে গতি পাবলৈ ধৰিলে। সত্য যুগত আদি সত্য যুগত দেৱতাসকলক কোনেও পূজা পাতল নকৰা হ'ল বা তেওঁলোকক কোনো মানে লোকসকলৰ পৰা কোনো সেৱা পূজাও খাবলৈ নোপোৱা হ'ল, শিৱই নোপোৱা হ'ল। সেইকাৰণে সকলো দেৱতা মৰি ভগৱন্তৰ ভক্তিটো নাম ধৰ্মটো গুপ্ত কৰাৰ চেষ্টা কৰি তেওঁলোকে ভগৱন্তক ভক্তি কৰিছিলে। সেইটো আপোনালোকে সহস্ৰনাম বৃত্তান্তত পাইছে, ৰত্নাকৰ কন্দলীয়ে লিখিছে আমাৰ কীৰ্তনৰ ভিতৰত। গতিকে তেওঁ এই মানে যেতিয়া ভক্তি কৰিলে তাতে ভগৱন্ত সন্তুষ্ট হৈ ভগৱন্তৰ দেৱতাসকলৰ পূজা নিজেই প্ৰচলন কৰিম বুলি প্ৰতিশ্ৰুতি দিলে যে মই অৱতাৰ হৈ তোমালোকৰ পূজা চলাম। আৰু শিৱও যেতিয়া শিৱৰ ওচৰত গৈ পেলাই তেওঁ হ'ল সুধিলে যে তোমাৰ উদ্দেশ্য কি? যে প্ৰভু মই তোমাকো ডাঙৰ হোৱাটো বিচাৰিছো, মই যাতে তোমাকো ডাঙৰ, মোক তোমাকো যাতে ৰাইজে বেছি সন্মান কৰে, বেছি শ্ৰেষ্ঠ বুলি ভাবে, বৰ বুলি ভাবে, সেইকাৰণে মই তোমাৰ ওচৰত ভক্তি কৰিছো। এতিয়া ভগৱন্ত হ'ব দিয়া, তুমি যেনে বিচাৰিছা তোমাৰ মনোকামনা পূৰ্ণ হ'ব। মই নিজে অৱতাৰ হৈ তোমাকে ডাঙৰ কৰিম, তোমাৰে পূজা কৰা প্ৰচলন কৰিম। ৰঘুকুলত ৰামচন্দ্ৰ অৱতাৰ, সেইকাৰণে তেওঁ শিৱ পূজা কৰি দেখাইছে। এইবোৰ মই কৰিম গৈ, তুমি চিন্তা নকৰিবা। তেতিয়া মানে মই যে তাৰ কাৰণে কেনেকে মই এইটো কাৰ্য মই কৰিম, যে তোমাৰ ভক্তি ধৰ্মটো লুকুৱাই পেলাই মই আকৌ কেনেকৈ মোৰ ধৰ্মটো প্ৰচাৰ কৰিম বোলে তুমি চিন্তা কৰিব নালাগে। তুমি কিছুমান শাস্ত্ৰ লিখা, সেইবিলাক হ'ব আগম শাস্ত্ৰ। সংসাৰত সেই আগম শাস্ত্ৰৰ যোগেদি সংসাৰৰ ল'ৰা ছোৱালী সংসাৰবিলাক বাঢ়িব, দিনে দিনে এইবিলাক বাঢ়িবলৈ লাগিব। গতিকে এইদৰে তেওঁক মানে পৰামৰ্শ দিলে কি বুলি কৈছে যে শাস্ত্ৰ তুমি এনেকুৱা কিছুমান তৈয়াৰ কৰা, মানুহক লোভ মোহ এইবিলাক বঢ়াই দিয়া। তেতিয়া কি হব? আগম দেখাই ৰূপ সংসাৰৰ সুখ আকৌ দেখি হৈ যাবে আমাৰ অভিমুখ। যে আগম শাস্ত্ৰ কৰি তুমি মানুহক সংসাৰৰ সুখ ভোগবোৰ দেখুৱাই দিছা, সেই সংসাৰৰ সুখ ভোগ দেখিলে যেতিয়া পাই যাব মানুহে, তেতিয়া মানুহে মোৰ প্ৰতি বিমুখ হৈ পৰিব, মোক তেতিয়া তেওঁলোকে আৰু নিবিচাৰে। সেইকাৰণে আগম শাস্ত্ৰ এই সংসাৰলৈ অহা সম্পৰ্কে ইয়াত কৰা। গতিকে আগম দেখাই কৰা আমাক বুকু তেবেশে প্ৰভাৱ হৈবে তোমাৰ বুকু। তোমাৰ প্ৰভাৱ তেতিয়াহে বাঢ়িব, তোমাৰ প্ৰভাৱ জগতত বাঢ়িব আৰু সৃষ্টিও বাঢ়ি যাব। তেবেশে প্ৰভাৱ হৈবে সৃষ্টিও তোমাৰ সৃষ্টিখনত তোমাৰ প্ৰভাৱ তেতিয়া বাঢ়ি গৈ থাকিব। সেইকাৰণে তুমি আগম শাস্ত্ৰ তৈয়াৰ কৰা। আগম শাস্ত্ৰ মানে কি? সংসাৰত ৰূপ দেখাব লাগিব। যিমানে আগম শাস্ত্ৰৰ প্ৰভাৱত আগম শাস্ত্ৰবিলাকৰ উদ্দেশ্যই হৈছে পঞ্চমকাৰ পূজা, মানে তন্ত্ৰ শাস্ত্ৰবিলাককে আগম শাস্ত্ৰ বোলে। আমাৰ যিমানবোৰ তন্ত্ৰ শাস্ত্ৰ আছে এইবিলাক চব আগম শাস্ত্ৰ। এইবিলাক শিৱৰ দ্বাৰা সৃষ্টি, শিৱই কৰাইছিল। শিৱই কিছু পাৰ্বতীৰ ওচৰত কৈছিল, কিছু নাৰদৰ ওচৰত কৈছিল, এই সমস্তখিনি গণেশে লিখিছিল। গতিকে এইবোৰ তন্ত্ৰ শাস্ত্ৰ। আপোনালোকে মহানিৰ্বাণ তন্ত্ৰৰ কথা জানে, জ্ঞান সংকলনী তন্ত্ৰৰ কথা জানে, ভাল তন্ত্ৰও আছে, পঞ্চায়তৰ তন্ত্ৰৰ কথা জানে, নাৰদে কৈছিল, শাস্ত্ৰ তন্ত্ৰৰ কথা জানে। এনেকে এনেকুৱা ধেৰ, আপুনি তেনেকে যোগিনী তন্ত্ৰ আছে, এইবোৰ বহুত তন্ত্ৰ আছে, যিবোৰ তন্ত্ৰই নানা দেৱ দেৱতাৰ পূজা সেৱাৰ কথা কৈছে আৰু ভোগ বিলাসৰ কথা কৈছে। আৰু তন্ত্ৰ শাস্ত্ৰবিলাকৰ মুখ্য বস্তু হৈছে পঞ্চমকাৰ পূজা। পঞ্চমকাৰ পূজা, পঞ্চমকাৰ পূজাৰ ব্যৱস্থাটো তাত আছে। পঞ্চমকাৰ পূজা মানে, পঞ্চমকাৰ পূজা হ'ল 5টা মহ। 5টা মহ মানে 1 নম্বৰ হৈছে মদ্য, মদ লাগিবই, মদ্য। 2 নম্বৰ হ'ল মাংস, মাংস লাগিবই। মৈথুন লাগিবই, এনেকুৱা মৈথুনো থাকিব লাগিব। তাৰপিছত আৰু এই মানে আনটো হ'ল যিটো আমাৰ মুদ্ৰা। মুদ্ৰা মানে আমাৰ মুদ্ৰাৰো প্ৰয়োজন আছে, কাৰণ মুদ্ৰা নহলেও মানে মুদ্ৰা মানে ধন, ধনৰ প্ৰয়োজন আছে, ধন লাগিবই। ধন নহলে কেতিয়াও পঞ্চমকাৰ পূজা সাধিত নহয়। এইবিলাক মানে মদ্য, মাংস, মৈথুন, মৎস্য, মুদ্ৰা, এই পঞ্চমকাৰ পূজা। 5টা মহ আছে। গতিকে আগত আপোনালোকে পাব, এইবোৰ ৰেকৰ্ড আছে যে চৰকাৰৰ ঘৰৰ পৰা পূজাৰ কাৰণে তন্ত্ৰ শাস্ত্ৰৰ বিধান অনুসৰি পূজা কৰিবলৈ
মদৰ যোগান দিবলগীয়া হৈছিল। তেওঁলোকে মাংস আনিবই লাগিছিল, মৈথুন থাকিবই লাগিব, আকৌ তাতে মৎস্যৰ প্ৰয়োজন আছে, মাছ লাগিবই, আৰু লগতে ধনৰ মুদ্ৰাও লাগিব। এইবিলাক পঞ্চমতাৰ বস্তু নহলে তন্ত্ৰশাস্ত্ৰৰ মতে পূজা কাৰ্য নহয়। আৰু এনেকুৱা এটাত আছিল সংসাৰ বঢ়াবৰ কাৰণে যে যাৰ তাৰ লগত সম্ভৱ কৰিব লাগে। এনেকুৱা ধৰণৰ বাক্যও আছে যে মাতৃ যোনি পৰিত্ৰয়োজক সৰ্বজনী বিহাৰখন, যে মাতৃক বাদ দি সমস্ত লগলে বৈবাহিক সম্পৰ্ক গঢ়ি তুলিব পাৰে। এনেকুৱা ধৰণৰ তন্ত্ৰশাস্ত্ৰবোৰ দিয়া আছে। তন্ত্ৰবোৰ অতি ভয়ানক শাস্ত্ৰ। সেইবোৰ পঢ়াৰ পাছত মানুহৰ সংসাৰ বিলাকত ভোগ বিলাস, কাম, ক্ৰোধ, লোভ এইবিলাক বৃদ্ধি হৈ সংসাৰ বাঢ়িবলৈ লাগে। তেতিয়াহে সংসাৰ বাঢ়িব। সেইকাৰণে তন্ত্ৰশাস্ত্ৰৰ যোগেদি এইবিলাক কৰা হয়। সেইবিলাক তন্ত্ৰশাস্ত্ৰবিলাকক আগম শাস্ত্ৰ। আৰু নিগম বিলাক হল বেদ। আপোনালোকে জানে বেদ 4খন, ঋক্, যজুৰ, অথৰ্ব। সেই বেদৰ আকৌ আপোনালোকে প্ৰথমতে পাইছে মন্ত্ৰ, ব্ৰাহ্মণ, আৰণ্যক, উপনিষদ। উপনিষদকে বেদান্ত বোলে। এই বেদান্তৰ আকৌ প্ৰায় আপোনালোকে জানে যে বেদান্তৰ পৰা আকৌ 3টা প্ৰস্থান ওলাইছে। 3টা প্ৰস্থান কি? যে বেদান্তৰ যিবোৰ তত্ত্ব কথাবোৰ লৈ শাস্ত্ৰ এখন তৈয়াৰ কৰিলে, মানে সেইখনক শ্ৰুতি প্ৰস্থান নাম দিলে। সেইখনে হৈছে সমস্ত বেদান্ত সাৰ, শ্ৰী ভাগৱত শাস্ত্ৰ। ভাগৱতক বেদান্তৰ সাৰ বুলি কোৱা হয়। আৰু ভাগৱতখন হল, শ্ৰীমদ ভাগৱতখন হল মানে বেদৰ প্ৰস্থান। কি প্ৰস্থান? শ্ৰুতি প্ৰস্থান। গতিকে তাক শ্ৰুতি প্ৰস্থান হিচাপে জনা গৈছে। তাৰ পাছত আহিলে গীতা শাস্ত্ৰখন সমস্ত উপনিষদৰ এজনী গাইবৰ লগত সেয়া তুলনা কৰিছে। এতেকে গোপালনন্দন কৃষ্ণ তাৰ দুৰ্গা, অৰ্জুন বৎস, এতেকে ওলাল গীতামৃত। সেই গীতামৃত শাস্ত্ৰখনত মানে ইয়াক কৈছে যে স্মৃতি প্ৰস্থান। এইখন স্মৃতি শাস্ত্ৰৰ সাৰ বুলি কৈছে। গতিকে এখন নাম দিয়া হল স্মৃতি প্ৰস্থান। আকৌ সমস্ত ব্ৰহ্মময় যিবোৰ তাত বেদান্তত যিবোৰ ব্ৰহ্মসূত্ৰ আছে, ব্ৰহ্মৰ ওপৰতে দিয়া যিবোৰ শ্লোক আছে, সেই কথাবিলাক একেলগ কৰি এখন বাদৰায়ণে এখন গ্ৰন্থ ৰচনা কৰিলে। সেইখনৰ নাম হল ব্ৰহ্মসূত্ৰ। অকল ব্ৰহ্মময় শ্লোকবিলাক, যিবিলাক উপনিষদৰ সমস্ত উপনিষদৰ পৰা ব্ৰহ্মময় শ্লোকবোৰ, ব্ৰহ্ম সম্পৰ্কীয় শ্লোকবোৰ সংগ্ৰহ কৰি এখন গ্ৰন্থ তৈয়াৰ হৈছিল। তাৰ নাম ব্ৰহ্মসূত্ৰ দিলে। ব্ৰহ্মসূত্ৰ দিলে আৰু সেইখনকে বেদান্ত দৰ্শন। গতিকে এই বেদান্তৰ দৰ্শনকে ন্যায় প্ৰস্থান। গতিকে 3টা প্ৰস্থান হল, শ্ৰুতি প্ৰস্থান ভাগৱত, স্মৃতি প্ৰস্থান গীতা, আৰু বেদান্ত দৰ্শনক ন্যায় প্ৰস্থান বা ব্ৰহ্মসূত্ৰক ন্যায় প্ৰস্থান। এই 3টা প্ৰস্থানলৈ গুচি গল। সেইকাৰণে এই বেদান্তৰ পৰা আহিছে সাৰ, গীতা আৰু ভাগৱত। গতিকে মূল বস্তুটো অৰিজিনেল বেদ, বেদৰ পৰাই গীতা আৰু ভাগৱতৰ সৃষ্টি হৈছে। ইফালে আগমৰ পৰা বিভিন্ন ধৰণৰ তন্ত্ৰশাস্ত্ৰবোৰ হৈছে। গতিকে তন্ত্ৰশাস্ত্ৰও ভাল তন্ত্ৰশাস্ত্ৰ আছে। শাস্ত্ৰতন্ত্ৰখন শংকৰদেৱে শাস্ত্ৰতন্ত্ৰৰ পৰা কেইবাটাও তথ্য সংগ্ৰহ কৰিছে। পঞ্চায়তৰ তন্ত্ৰখনো ভাল তন্ত্ৰ। জ্ঞান সংযোগী তত্ত্বতো বহুত তত্ত্বময় কথা আছে। তেতিয়া মহানিৰ্বাণ যিখন তত্ত্ব আছে, সেইখন তন্ত্ৰত 2বিধ কথা আছে। শেষলৈ তেওঁলোকে ভক্তি মাৰ্গৰ কথাবোৰ তাত প্ৰচাৰ কৰিছে। গতিকে এই তন্ত্ৰশাস্ত্ৰবোৰক আগম শাস্ত্ৰ বুলি কয়। আমাৰ যেনেকৈ মন্ত্ৰ, মন যোগ মন্ত্ৰ, অৰ্থাৎ মনৰ সঁজুলি। মনটোক নিয়ন্ত্ৰিত কৰিবৰ কাৰণে যিবিলাক শ্লোক থাকে সেইবিলাকক মন্ত্ৰ বোলে। আকৌ দেহটোক নিয়ন্ত্ৰিত কৰিবৰ কাৰণে যিবোৰ সঁজুলি সেইবিলাক তনযুক্ত, অৰ্থাৎ তন মানে দেহ, দেহক সঞ্চালিত কৰিবৰ কাৰণে তন্ত্ৰ। সেইকাৰণে তন্ত্ৰ মন্ত্ৰ কৰি মানুহক যে আগৰ কিবা কিবি কৰিব পাৰি, সেইটো অৰ্থ ইয়াতে কোৱা হৈছে। গতিকে এই তন্ত্ৰ শাস্ত্ৰবোৰ আগম শাস্ত্ৰ, বেদ আদিবিলাকক নিগম শাস্ত্ৰ, তাৰ পৰাই ওলাই অহা গীতা আৰু ভাগৱত। এই শাস্ত্ৰবিলাকৰ এটা মাত্ৰই ৰহস্য। ৰহস্য মানে এই শাস্ত্ৰবিলাকে এটা কথাই সিদ্ধান্ত দিছে, বুজাইছে যে ঈশ্বৰ কৃষ্ণক দেৱতা সকলেও দেখা নাপায়, দৰ্শন নাপায়, সন্তুষ্ট কৰিব নোৱাৰে, তেওঁলোকৰ কৃপা লাভ কৰিব নোৱাৰে। কিন্তু সাধাৰণ ভকতে ভক্তি বলেৰে সেই দেৱৰ দুৰ্লভ ভগৱন্তক তেওঁলোকে সাক্ষাৎ লভিব পাৰে, কৃপা লভিব পাৰে, বৰ্ষ কৰিব পাৰে। আপোনালোকে নামফাকে পাইছে যে মানে ভগৱন্তক হৰিকো বৰ্ষ হয়, হৰিৰ বল্লভ হয়। ৰাম কৃষ্ণ ৰাম নাম লৈ যে হৰিকো বৰ্ষ কৰিব পাৰে বুলি মাধৱদেৱে নামঘোষাত সিদ্ধান্ত দিছে। ভগৱন্তৰ নামে হৰিকো বৰ্ষ কৰে। আৰু আমাৰ এনেকৈও লিখিছে যে ভকতৰ বৰ্ষ হৈবাৰ শংকাৰে। তুমি হয়তো ভকতৰ নাম লৈ থাকিলে তুমি ভকতৰ বৰ্ষ হব বুলি ভাবি পেলাই তুমি
মোক মানে তোমাৰ দাস কৰি নোলোৱা নেকি বাৰু? এইটোকতো মাধৱদেৱে কৈছে। তাৰমানে তুমি তথাপিতো মোক বাৰু দাস কৰিব নালাগে, কিন্তু তোমাৰ দাসৰে দাস কৰা, তোমাৰ একান্ত ভক্তৰে তুমি দাস কৰি লোৱা, এনেকৈ বুলি ভকতে বিচাৰিছে। সেইকাৰণে ভগৱন্তক মাত্ৰ ভক্তি কৰিব লাগে। ভক্তি কৰা একমাত্ৰ উপাচাৰ হ'ল ভগৱন্তৰ পৰম মংগল নাম। সেই নাম লৈ থাকিলেই খালি ইয়াতে আকৌ দুটা কথা সংযোগ হৈ আছে। এটা হ'ল একান্ত শৰণ থাকিব লাগিব আৰু লগতে পবিত্ৰ ভাৱেৰে ল'ব লাগিব। কেতিয়াও নাম অপৰাধ যাতে নহয় তাৰ প্ৰতি যত্ন কৰিব লাগিব। কেতিয়াও যাতে ভক্তি ব্যৱচাৰ নহয়, এইকেইটা কথা গুৰুত্ব দিব লাগে। ভক্তিৰ ব্যৱচাৰ হ'ব নালাগিব আৰু নামৰ অপৰাধ হ'ব নালাগিব। শৰণ ল'ব লাগিব আৰু শুদ্ধ ভাৱে পবিত্ৰ ভাৱে ভগৱন্তৰ পৰমংগল নাম কীৰ্তন কৰিব লাগিব। তেতিয়াহ'লে ভগৱন্তৰ বস্তু ভকতৰ বৎস হৈ পৰে। তেতিয়া ভগৱন্তৰ যি ভকতৰ বৎস হয় তেতিয়াহ'লে আমাৰ থাকিল নথি। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে এই ৰহস্য কথাটো আমাক প্ৰকাশ কৰিছে। যাওকচোন আই পিছলৈ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। অকণমান ৰ'বচোন, আমাৰ পৰিচালক বৰুৱাই আমি হাজৰিকা বহু কথা অকণমান সুধি লওঁ দেই, অপাৰ নধৰিব লগতে। হাজৰিকা বহু কৃষ্ণ, সুন্দৰ পাইছো, ভাল। আৰু এতিয়া আপুনি যিভাগে ঘোষা ব্যাখ্যা কৰিছে, একে আমাৰ এইভাগ এখন হৰিনাম ধৰ্মকে মাহাত্ম্য প্ৰকাশক সুন্দৰ। এই আমাৰ যি আপুনি দুভাগ তন্ত্ৰ শাস্ত্ৰৰ কথা ক'লে, সাতত তন্ত্ৰ আৰু নাৰদৰ পঞ্চৰত্ন তন্ত্ৰ, এতিয়া এই দুভাগ আমি এতিয়া আগমত ধৰিব লাগিব নহয় জানো? নে নিগমলৈ যাব? কাৰণ ভক্তি হয়, এইবিলাক যদিও আগম শাস্ত্ৰ, কাৰণ সেইকাৰণে কৈছে আগম নিগম যত মানে হেৰিয়াৰ তাৎপৰ্য জানি কৰে ভোগে। আপোনাৰ আগম শাস্ত্ৰও হৰি কথাকে কৈছে। কৈছে মাধৱ পুৰুষে যে কিছুমান আগমে যদিও মানে সংসাৰ বিলাকৰ কথা কৈছে, তথাপিতো সেই আগম বিলাকৰ শেষত গৈ কিন্তু ভক্তি কৰে। আপুনি মহানিৰ্বাণ তন্ত্ৰ পঢ়িলে পাব, শেষলৈ গৈ কিন্তু ভকতিৰ কথাটোকে কৈছে। তন্ত্ৰখন পঢ়িলেও পাব, শিৱই নাৰদক ভক্তিৰ কথাকেই কৈছে। তন্ত্ৰ বিলাকেও ঈশ্বৰকে কৈছে তাৰমানে। এতিয়া ধৰক কালিকা পুৰাণ বা যোগিনী তন্ত্ৰ সেইবিলাকতো আমাৰ পিয়লি আগম, মানে সম্পূৰ্ণকমে আগম। পিয়লি আগম, হয় হয়। পিয়লি আগম। আগমৰ দুটা ভাগ হ'ল, এবিধ আগম একেবাৰে সম্পূৰ্ণ আগম, যিবিলাক আমি তান্ত্ৰিক মানুহ বুলি কওঁ, তন্ত্ৰৰ মতে চলে, তেওঁলোকে এই পঞ্চমকাৰ পূজাটো সম্পূৰ্ণকমে পালন কৰে। পঞ্চমকাৰ নহলে তেওঁলোকৰ বলি বিধান নহয়। বলি বিধানৰ পৰা ধৰি যিবোৰ পূজা সেৱা আছে, কুমাৰী পূজাৰ পৰা ধৰি যিবোৰ আছে, যিবোৰ আমাৰ মহাপুৰুষৰ নীতি আদৰ্শ সম্পূৰ্ণ বিপৰীত, সেই পূজা সেৱাবিলাক এই তন্ত্ৰ বিধি অনুসৰি কৰে। সেইকাৰণে তেওঁলোকক তান্ত্ৰিক বুলি কোৱা হয়, তান্ত্ৰিক। আৰু ব্ৰাহ্মণৰ যেনেকে দুবিধ হ'ল, এবিধ সেই আগমৰ মতে চলে, তন্ত্ৰৰ মতে চলে। এবিধ তান্ত্ৰিক ব্ৰাহ্মণ পাব, এবিধ বৈষ্ণৱ ব্ৰাহ্মণ পাব। বৈষ্ণৱ ব্ৰাহ্মণসকল এই ধ্যান সংকল্পীয় তন্ত্ৰ, শাস্ত্ৰ তন্ত্ৰ, পঞ্চায়ত তন্ত্ৰ আদি আৰু তেনেকৈ আপুনি যেনেকৈ বিষ্ণু ধৰ্মত্ব বুলি এখন আগম আছে, সেইটো মহাপুৰুষ শংকৰদেৱে মানে সেইটো উল্লেখো কৰিছে, বিষ্ণু ধৰ্মত্ব আগমে বোলে। তেওঁলোকৰ সেইখন আগমত আকৌ মানে বিষ্ণু ধৰ্মৰ উত্তম ধৰ্ম বুলি বিষ্ণু সেৱা পূজা কৰাটো উত্তম। তাত কিন্তু পূজাটো আছে তাত। আকৌ কথা হৈছে কি, তাত মানে এই বিষ্ণুৰ কথা কলেও বিষ্ণু পূজাৰ কথাহে কৈছে। ভাগৱতত যেনেকে নামৰ কথা কৈছে, মানে তাত কিন্তু পূজাৰ কথা কৈছে। কৃষ্ণ, হয়। তেতিয়াহ'লে এই আগম, এতিয়া ধৰক আমাৰ আগম শাস্ত্ৰ সকলো তেতিয়াহ'লে শিৱৰে সৃষ্টি নহয়, মহাদেৱ শিৱৰে সৃষ্টি নহ'ব নিশ্চয়। এতিয়া নাৰদৰ মহাদেৱ শিৱৰে নাই। এই এখন পঞ্চায়ত তন্ত্ৰ আপুনি শুনিছে নহয়, নাৰদে কৰিছে পঞ্চায়ত নাম তন্ত্ৰ কৰিলা প্ৰথা। গতিকে এই মানে তাৰ বস্তুবিলাক শিৱৰ দ্বাৰাই হৈছে। এতিয়া শিৱৰ দ্বাৰা হৈছে যদিও শিৱটো ভকত নহয়। শিৱৰ মানে দুটা অৱস্থা। প্ৰথম অৱস্থাত যেতিয়া তেওঁ জ্ঞানৰ যোগী আছিল, তেতিয়াও তেওঁ এটা অৱস্থা। পাছত যেতিয়া তেওঁ ভক্তি মাৰ্গলৈ আহিছে, ব্ৰহ্মাও দুটা অৱস্থা। প্ৰথমতে ব্ৰহ্মা জ্ঞানযোগী আছিল, পাছত ভক্তিলৈ আহিছে। আপোনালোকে পাইছে যে ব্ৰহ্মা, হৰ, মনু, কপিল, কুমৰ এইবিলাকেতো ভক্তি মাৰ্গলৈ আহি গ'ল, নামৰ তত্ত্ব বুজি পালে। তেতিয়া তেওঁলোকৰ লিখনিবিলাক বেলেগ হৈ গ'লতো, চিন্তা চৰ্চাবোৰ বেলেগ হৈ গ'ল। এতিয়া ব্যাসৰে যেনেকৈ পাছৰ পৰ্যায়ৰ লিখনিবোৰ বেলেগ নহ'ব লগা।
এতিয়া ভক্তি মাৰ্গলৈ অহাৰ লগে লগে তেওঁলোকৰ গোটেই লিখা পঢ়া চিন্তা চৰ্চাবোৰ পৰিৱৰ্তন হয়। ব্যাসৰ আমি দুটা ৰূপটো মানে স্পষ্টভাৱে ধৰক ভাগৱতত পাইছো, কিন্তু এই নাৰদ ব্ৰহ্মা গৈছো হয় আপুনি এতিয়া কৈছে, এতিয়া তাকে আমি কথাটো এতিয়াহে অলপ মন মানে টং কৰিছো। তেওঁলোকৰো ধৰক দুটা অৱস্থা, এটা জ্ঞানৰ অৱস্থা, এটা ভক্তিৰ এটা ভক্তি জ্ঞান হোৱাৰ পিছত তেখেতসকলৰ সংশোধিত যিটো সংস্কাৰী ৰূপ আৰু সংস্কাৰী প্ৰকাশ পালে, প্ৰকাশ পাইছে। চবৰে মানে শিৱই আপুনি হৰমহন্তত পাইছেই, শিৱই পাৰ্বতীক তেতিয়া কৈছে যে মই এইজনেৰে সদায় সেৱা কৰি থাকো। এতিয়া তুমিতো দেখিলাই, তেওঁ যেতিয়া জ্ঞান হ'ল আৰু তেতিয়াবিলাক সেইদিনাখন ধৰি পেলাই শিৱই পাৰ্বতীক কৈছে, এনে জানি দেৱী তুমি শৰীৰৰ চৰণ সুধি এৰাল মহপদ্য কাম নকৰিও জন্ম পিঠা শুনা কথা হৰি কথা ফুৰা কথা লয়া হৰি নাম। এতেকে তেওঁ পাৰ্বতীকো উপদেশ দিছে, আনকো উপদেশ দিছে, হৰি ভক্তি কৰি নাম ল'বলৈ, হৰি নাম ল'বলৈ পৰামৰ্শ দিছে। তেতিয়া পৰ্যায়টো বেলেগ হ'ল, তেতিয়া ভকত হৈ গ'ল। আগত তেওঁ জ্ঞানযোগী আছে, হৰ মহনৰ অৱস্থালৈকে তেওঁ জ্ঞানযোগী আছিল, জ্ঞানকে বিশ্বাস কৰিছিল। এতিয়া হৰমোহনৰ পাছৰ পৰাই তেওঁ পৰিৱৰ্তন হ'ল। ব্ৰহ্মাৰ পৰিৱৰ্তন হ'ল কৃষ্ণৰ সেই গৰু চুৰ কৰি লৈ গৈ পেলাই তেওঁ যেতিয়া সংশোধনৰ পৰা পৰি পেলাই ভগৱন্তৰ চৰণত চাৰিওটা মূৰ মাটিত পেলাই যেতিয়া তেওঁ শৰণ গ্ৰহণ কৰিলে, সেইদিন ধৰি তেওঁ সলনি হৈ ভক্তি মাৰ্গলৈ আহিল। কথা সেইটোৱে, তেওঁলোকৰো পৰিৱৰ্তন আছে। কৃষ্ণ বাৰু ভাল আছে, ভাল। কৃষ্ণ 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 হাজৰিকা প্ৰভুলৈ আমি অকনমান কৃপা পাম বুলি সমস্ত জনলৈ হব। এতিয়া ভকতিয়ে দেৱৰ দুৰ্লভ ঈশ্বৰক বশ্য কৰে, আৰু এই কথাটো আগম নিগম গীতা ভাগত সমস্ত শাস্ত্ৰৰ ৰহস্য। এতিয়া ভকতিয়ে বশ্য কৰে, ভকতিনো কি আৰু ভকতি কেনেকৈ কৰিব লাগে তাৰ বিষয়ে দুষাৰি মান কৈ আমাৰ সংস্কৃতজনকে কৃতাৰ্থ কৰক। প্ৰভু হাজৰিকা প্ৰভু। হয়, ভকতি সম্পৰ্কে সিদিনাখন অকমান আমি কৈছিলোৱে। ভগৱন্ত কৃষ্ণই কৈছে, মোৰ কথা শ্ৰৱণ কীৰ্তন বিনে আন নাহিকে ভকতি সখী যিহকাৰা জ্ঞান। মৰ জন্ম কৰ্ম মৰ গুণ নাম আকেশে কীৰ্তন কৰি বেক অবিশ্ৰাম। মৰ কথা শ্ৰৱণত কৰি বেক মাত্ৰ ৰতি ইয়াতে বলয়ে জানা উত্তম ভকতি। আৰু সিদ্ধান্ত দিছে, সেই এক শৰণ ভজন অনুপাম নুশুনয় কৰ্ণে আন দেৱতাৰ নাম। বেবিচাৰিতাকে বলয় ভকতি নাহিকে পৰাশতাটো অৰূপ সাধে গতি। এতেকে ভক্তি হ'ল অবিবেচাৰী হবলৈ হলে অন্য দেৱ দেৱতাৰ পূজা সেৱা কেতিয়াও কৰিব নালাগিব, কোনো কাৰণতে যিমান বিপদত কৰিব নালাগিব, আৰু ভগৱন্তৰ চৰণত একান্ত শৰণ কৰি ভগৱন্তৰ পৰম মংগল নাম চৰিত্ৰ শ্ৰৱণ আৰু কীৰ্তন কৰাকে শুদ্ধভাৱে কৰাকে ভকতি বোলে বুলি এয়া শাস্ত্ৰই ঘোষণা কৰিছে। চমুকে ক'লে সেইটোকে হয়। কৃষ্ণ 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 হ'ব। কৃষ্ণ যম কাল মায়া মৃত্যু বেহিয়া আছে বাঘ জালি কৰি হেনয় জীৱক কোনে তাৰিবে ক দিনে কি পাময় হৰি দিনে কি পাময় হৰি। কৃষ্ণ 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 কৃষ্ণ। ইয়াত আমাক অলপ মহাপুৰুষ মাধৱদেৱে এটা সাৱধান বাণী শুনাইছে যে তুমি চাৰিওফালে তোমাক মাৰিবৰ কাৰণে, ধৰিবৰ কাৰণে, তোমাৰ ওপৰত মানে শাস্তি বিহিবৰ কাৰণে বহুতে তোমাক চাৰিওফালে ঘেৰাও কৰি আছে। এইকেইটাৰ নাম দিছে যম, কাল, মায়া আৰু মৃত্যু। এইকেইটাই হেনো আমাক বেৰি আছে। যম, কাল, মায়া, মৃত্যুৱে বেৰিয়া আছে বাঘ জালি কৰি। হেনয় জীৱক কোনে তাৰি বেক দিনে কৃপাময় হয়। এতেকে বাঘৰ দৰে এই চাৰিটা হেনো চুপ লৈ আছে, চুপ লৈ আছে। বাঘে চুপ লৈ থাকে।
আপোনালোকে দেখিছে যে হৰিণা এটা ধৰিবলৈ হলে হওক, গৰু এটা ধৰিবলৈ হওক, বাঘে চিধাই জাপ মাৰি নধৰে, দূৰৰ পৰা চুপ কৰি থাকে। কাৰণ তাক ধৰাত কৃতকাৰ্য হবলৈ হলে, সফল হবলৈ হলে চুপ কৰি তাৰ সময়ত অপেক্ষা কৰে, কোনটো সময়ত তাক ধৰিলে সুবিধা হব। ঠিক আমাকো, আমাৰ এই জীৱসমূহকো এই চাৰিওফালে বাঘৰ দৰে চুপ লৈ থকা দি চুপ লৈ আছে। এটাৰ নাম কৈছে জন, আনটোৰ কথা কৈছে কাল, আকৌ মায়া আৰু মৃত্যু। এইকেইটাই বাঘৰ দৰে আমাক চুপ লৈ আছে। কাৰণ আমি কোন সময়ত আমাক ধৰিব তাৰ কোনো ঠিক নাই। আমি খাটাং নহয়, কোনদিনা আমি মৃত্যুৰ মুখত পৰিম কোনো লোকেই কব নোৱাৰে। কোনো লোকেই কব নোৱাৰে যে মই ইমান দিন জীয়াই থাকিম, ইমান দিন নমৰো। কোনোবাই দিলেও কিন্তু সেইটো কথা কিন্তু নিজেই খাটাংকে কব নোৱাৰে তেওঁ কিমান দিন জীয়াই থাকিব। সেইকাৰণে যমটোৰ কথা জানেই, যমক ভগৱন্তৰ আজ্ঞা লৈছে। যমক মানে আমাৰ সময়ত পাপীসকলক শাস্তি দিবৰ কাৰণে দায়িত্ব ভগৱন্তই দিছে। পাপী যিবিলাক লোক পাপ কৰ্ম কৰে তেওঁলোকক নি পেলাই শাস্তি প্ৰদান কৰিবৰ কাৰণে যমক দিছে। যম আমাৰ হৃদয়তে থাকি আমাৰ কৰ্মবোৰ নিৰীক্ষণ কৰে, আৰু নিৰীক্ষণ কৰি যিবোৰ আমি বেয়া কৰ্ম কৰো, পাপ কৰ্ম কৰো, সেই পাপ কৰ্ম বিলাকৰ ওপৰত ভিত্তি কৰি আমাৰ ওপৰত বিভিন্ন নৰক যন্ত্ৰণা দিয়ে বুলি পাইছে। আপোনালোকে কালৰ কথাটো জানেই, কাল মহাপৰাক্ৰমী। কালক কেতিয়াবা ব্যাঘৰ লগতো তুলনা কৰিছে, কেতিয়াবা গাহৰ লগত তুলনা কৰিছে। কাল মানে সময়। আমাৰ এতিয়া চাই থাকোতেই মহাপুৰুষ মাধৱদেৱেতো নামঘোষাত লিখিছে যে কালগ্ৰস্ত হৈয়া, কালগ্ৰস্ত হৈয়া মানে কালে আমাক এনেকে ধৰিলে গৈ পেলাই আমাৰ গোটেই জীৱনটো আমি পাৰ হৈ গুচি গল। মই নিজকে এতিয়া চাইছো যে কেতিয়া আমি ৭৫ বছৰ আমাৰ পাৰ হৈ গল আমি নিজকে গমকে নাপাওঁ। ১০০ বছৰ যদি জীয়াই থাকো বুলি ভাবো, তথাপিতো ৭৫ বছৰ কাল নভবাকে গুচি গল, চিন্তা নকৰাকেই গুচি গল। এটাকে আৰু যদি বহুত বছৰ থাকোতে এইকণ সময়ত আৰু আমি কি কৰিম? সেইকাৰণে কালে আমাক ধৰি আহিছে। কালক অজগৰৰ লগত তুলনা কৰিছে। অজগৰে যেনেকৈ এফালৰ পৰা ঘূৰি আহে, ঠিক তেনেকৈ আমাৰ এই কাল নামৰ শক্তিটোৱে অৰ্থাৎ সময়ে আমাক এফালৰ পৰা গিলি আহিছে। আমি ভাবিছো যে এটা বছৰ গল, ৩১ যেতিয়া ডিচেম্বৰ হব তেতিয়া আমি বৰ ফূৰ্তি কৰো যে আমাৰ নতুন বছৰ এটা আহি আছে। কিন্তু তেওঁ এইটো কথা নাভাবো যে আমাৰ যে এটা বছৰ পাৰ হৈ গল, এইদৰে যে আৰু এটা বছৰ পাৰ হৈ যাব, এই বেদনাটো আমাৰ নাহে। বাস্তৱিকতা আমাৰ সেইটো আহিব লাগে যে আমি কোনো কাম নকৰাকৈ, কোনো ধৰণৰ জীৱনটোৰ সাৰ্থকতা ননাকৈ এটা বছৰ মিছাতে অতিবাহিত কৰিম। গতিকে আমাৰ সেই কালে আমাক সদায় ধৰি আছে, কালে ধৰি আছে, ধৰি থাকিবই। আৰু কোন সময়ত কালে আমাক গিলিব তাৰ কোনো সীমা নাই। মায়াটোতো আছেই, মায়াক আমাক মজাই আছে। আমাৰ বস্তুবিলাকক বস্তু বুলি দেখুৱাই মায়াই আমাক দৌৰাই ফুৰাইছে। আমাৰ মৰুভূমিত মৰিচিকা খেদাই ফুৰিছে। আমি ভাবিছো যে মোৰ যদি ল'ৰাটো ভালকৈ পাছ কৰে, ডাঙৰ চাকৰি কৰে, তেতিয়াহ'লে মোৰ বৰ সুখ হব। কিন্তু আজিলৈকে তেনেকুৱা হোৱা কোনো নাই, কোনেও হোৱা নাই। সকলোৰে শেষত গৈ দুখেই হৈছে। জ্বৰ পৰা সুখ পাম বুলি ভাবিছো ভাবহত, পাছত গৈ সি দুখেই কাৰণ হৈ পৰে। বহু মানুহ এনেকুৱাও আছে যে মই ইয়াক সৰুতেই মাৰি পেলোৱাই ভাল আছিল, এই অৱস্থালৈও মানুহ গৈছেগে। কাৰণ এইবোৰ হৈছে আমাৰ মায়াৰ ক্ৰিয়া। মায়াই আমাক এনেকৈ মজাই আছে, গতিকে আমি সেই মায়াৰ তাৰণাত পৰি আমি প্ৰকৃত বস্তুটোক নেদেখি অবস্তুবিলাকক দেখি ভ্ৰমত পৰি আছো। ভ্ৰমত পৰি থকাৰ কাৰণে আমি কোন সময়ত মায়াৰ পাকচক্ৰত সোমাই আমি জীৱন শেষ কৰিব লাগিব তাৰ শেষ নাই। সেইকাৰণে আমাৰ মৃত্যু কেতিয়া আহিব একো ঠিক নাই। মহাপুৰুষ শংকৰদেৱে আমাক সাৱধান বাণী শুনাই লিখিছে, হাতে বাটে কৈত মিলে মৰণ, জানিয়া নেৰিবা হৰি চৰণ। হাতে বাটে যে ঘৰতে মৰিম, কৰবাত মৰিম, এনেকুৱা খাটাং নাই। গাড়ীত গৈ থাকিলে আজিকালি যিবিলাক যান্ত্ৰিক যুগ আহিল, আপুনি কব নোৱাৰে, লোকে চলাব, আপুনি তাত মৰিবলৈ কোৱাছে। হাতে বাটে কৈত মিলে মৰণ, জানিয়া নেৰিবা হৰি চৰণ। পুৰুষে সেইকাৰণে সাৱধান বাণী শুনাইছে। আকৌ এইটোও কৈছে, আজি কালি কৈত মিলে মৰণ, আজিও মৰিব পৰা, কাইলৈও মৰিব পৰা, জানিয়া লৈও হৰি শৰণ। গতিকে আমাক এইটোৱে কৈছে যে তুমি শৰণ নেৰিবা আৰু ভগৱন্তৰ চৰণ নেৰিবা,
মুখে নাম ল'বলৈ নেৰিবা এইকেইটা কাম তুমি কৰি থাকা কেতিয়া মৰিবা কোন সময়ত কি হ'ব একো ঠিক নাই কাৰণ এইকেইটা চব লৈ আছে আমাক ধৰিবৰ কাৰণে আমাৰ এনেকুৱাও শংকৰদেৱে কৈছে যে মনুষ্যৰ নহয় আমি ভাবো কোনোবাই যে আমি এনেকে ভাবি লওঁ যে হ'ব দিয়াচোন ঈশ্বৰৰ নাম ৰাম নাম ল'লে বোলে পৰম গতি পাই যায় ঠিক আছে যেনে তেনে হস্পিটেলত পৰি থাকিলেও ঈশ্বৰৰ নামটো লৈ ল'ম আৰু লৈ পেলাই মই জীৱনটো সাৰ্থক কৰিব পাৰিম কিন্তু শাস্ত্ৰত কৈছে কিন্তু আপোনাৰ ৰাম আহিব বুলি ভাবিছিলে তেতিয়া কেতিয়াও নাহে সেইকাৰণে গুৰুজনাই সেইকাৰণে সাৱধান বাণী শুনাইছে যে মনুষ্যৰ নোহে স্বচ্ছ গতি অন্তকালে সবে বিসংগতি সেই অন্তকালত গৈ আপুনি নাম অহাটো দূৰৰ কথা আপুনি কিবা কথাবোৰহে মনলৈ আহিব অৰ্থাৎ মই আপোনাৰ এতিয়া স্মৃতি শক্তিয়ে কাম নকৰিব বিশৃংখল হৈ যাব মনৰ বিশৃংখল হৈ যাব বেচা এটা বকিবলৈ আপুনি আৰম্ভ কৰি দিব সেইকাৰণে মানুহে এই সময় থাকোঁতেই আমি যিকণ সময় অকণ নষ্ট নকৰি ঈশ্বৰৰ নাম ল'ব লাগে জম কাল মায়া বাঘৰ দৰে চব লৈ আছে আপোনালোকে এটা কথা দেখিছে যে মহাপুৰুষ শংকৰদেৱে এটা আমাক বৰগীতকে লিখি শুনাইছিল এভৱ গহন বন আতিমোহ পাশে চন্ন তাহে হাম হৰি ন বেড়ায় ভান্দিলো মায়াৰ পাশে কালক ব্যাধে ধায়া আহে কাম শুদ্ধ পুত্ৰা খেদিকায় ভৰাইলো চেতন হৰি নাজানো কিমতে তৰি গুণিতে জগদমৈল জীৱ লোভ মহ লোহবাস সততে নাচাৰে লাগ ৰাখো দাদা সদাখিব এতেকে পলাই যে নেদেখো সন্ধি দিনে দিনে দৃঢ়বন্দী ভৈলমন্দ মনৰ যুগুতি সুবাহৰি লাগু গোৰে মৰ মায়া পাশ চৰা শংকৰ পঢ়ে কাকুতি শংকৰদেৱে এইটো কাকুতি কৰি পেলাই লিখিবলগীয়া হৈছে কাৰণ মন্দ মনৰ যুগুতি গোটেই ঘটনাবোৰ হৈছে আমাৰ মন্ত্ৰটোৰ কাৰণে হৈছে আমাৰ মনৰ যিখিনি খেলা মনে কৰিবলৈ যাওঁতে আমি এইবোৰ ভয়ংকৰ অৱস্থালৈ আমাক মনে লৈ গৈ আছে কাৰণ মনে কি লৈ গৈছে আমি আগতেই কৈ গৈছে যে আমি জগতলৈ নগৈ হৃদয়ত ঈশ্বৰক চিন্তা নকৰি ঈশ্বৰৰ নাম ল'লে সেই মনটো কামনা বাসনা ভোগ বিলাস এইবিলাকত দৌৰি ফুৰিছে কোনটো কৰিলে বেছিকে ভোগ পাম কোনটো কাম কৰিলে বেছি ধন পাম বেছি ধন আহি পেলাই কেনেকৈ ভোগ বিলাস কৰিম কিন্তু মনত ৰাখিব এইবিলাকে কিন্তু সন্তোষ দিব নোৱাৰে আজি কিবা এটা পাইছে কালিলৈ ওৱান ফল'ড বাই এনাডাৰ আজি এটা পাইছে কালিলৈ আকৌ তাতকৈ এটা বেছি এটা বিচাৰিব এইদৰে মানুহে বিচাৰোতে গৈ মৰিষ্কাৰ সেইটো আনবোৰ আমাৰ চকুৰ আগত আমি গৈ দেখি আছো ধন দৌলত ঐশ্বৰ্য বিভূতিৰ পিছে দৌৰি মানুহবোৰৰ অৱস্থা কি হৈছে সদায় কোৰ্ট কাছাৰী বিলাকত আপোনালোকে শুনি আছে গতিকে এই ঘটনাবোৰ আমাৰ চকুৰ আগত আছে তথাপিতো আমাৰ চেতনা নাই আমাৰ এইবিলাকে বাঘৰ দৰে চুপ লৈ আছে আমি নাই দেখা কাৰণ চুপ কৰি থাকিলে আমি কেনেকে দেখিম লুকাহে আছে সেইকেইটাই লুকাই আছে আমি নাই দেখা সেইকাৰণে আমি সেইকেইটা যদি দেখিলোহেঁতেন তেতিয়া হয়তো আমি সাৱধান হলোহেঁতেন আমিতো নাই দেখা গতিকে আমাক নাই দেখাৰ কাৰণে ইয়াক ৰখাৰ কোনো উপায় নাই সেইকাৰণে কৃপাময় কৃষ্ণই কিন্তু চব দেখি আছে তেওঁ সমস্তকে দেখি আছে সেইকাৰণে কৃপাময় হৰি বাহিৰে আমাক কোনেও ৰাখিব নোৱাৰে ভগৱন্তহে আমাক বচাব পাৰিব সেইকাৰণে ভগৱন্তৰ ওচৰত আত্মসমৰ্পণ কৰা ভগৱন্তৰ ওচৰত শৰণ গ্ৰহণ কৰা ভগৱন্তৰ চৰণ হৃদয়ত ধাৰণ কৰা আৰু ভগৱন্তৰ পৰমংগলৰ নাম সৰ্বক্ষণে হৃদয়ত স্মৰণ কৰা এইকেইটাই আমাৰ হৈছে অতি উপায় আমি চেষ্টা কৰিছো বহুতে মৰাৰ পৰা বাচিবলৈ চেষ্টা নকৰাকে নাথাকে কৰে তথাপিতো বাচিব নোৱাৰে কিমানে মানুহ 100 বছৰ হলেও মৃত্যুৰ পৰা বাচিবলৈ বিচাৰে আপোনাৰ সদায় আচৰিত হৈ যাব যে 90 বছৰ 91 92 বছৰ মানুহে হস্পিটেলৰ পৰা অপাৰেশ্যন কৰিছিল পাৰিলে 2 দিনমান থাকো তথাপিতো কৈছে কেলে জানেনে মানুহে সদায় মৰিবলৈ নিবিচাৰে কোনেও মৰিবলৈ নিবিচাৰে থাকিবলৈ বিচাৰে কাৰণে মানুহৰ মৃত্যুৰ প্ৰতি ভয় আছে কেলে ভয় আছে যে ধন সম্পদ এই বস্তু বাহনীবোৰ মৰাৰ পাছত এৰি যাব লাগিব গতিকে এইবিলাকৰ প্ৰতি মমতা আছে মমতা আছে কাৰণেই আমি মৰিবলৈ ভয় কৰো কিন্তু বেদ শাস্ত্ৰই আমাক কৈছে যে ঈশ্বৰক জানিলে পৰম ঈশ্বৰক জানিলে তেওঁ মৃত্যু ভয় তৰিবা আনপন্থা আৰু নাই যে মৃত্যু ভয় তৰা একমাত্ৰ উপায় হৈছে শ্ৰীমন্ত বিশ্বে অমিতেশ্বৰ পুত্ৰ যদমানি দিব্যানি তস্য বেদহম একং পুৰুষং মহান্তম আদিত্যং বৰ্ণং তমস পৰস্বস্তমেব বিদিত্যাতি মৃত্যুং মেতি নন্যং পন্থা বিদ্যতায় নাম
সেই জ্যোতিমান পৰম পুৰুষ ঈশ্বৰক যেতিয়া আপুনি জানিব, তেওঁৰ চৰণত সেৱা কৰিব, শৰণ ল'ব, তেওঁৰ নাম যেতিয়া স্মৰণ কৰি হৃদয়খন আনন্দ ৰসেৰে ভৰাই দিব, তেতিয়া আৰু আপোনাৰ এই ভয় ভাৱটো নাথাকে। তেওঁৰ অৱৰ্ষণৰ ফল পাছত মৃত্যু ভয় নাইকিয়া হৈ যাব নহয়। আপুনি পৰীক্ষাটোক বাৰে বাৰে কৈছে খুব সুন্দৰ, তোমাৰ বাৰু মৃত্যু ভয়টো এতিয়া গুচিল নে কোৱা? মই এতিয়াও মই থাকিলে মই তোমাক এনেকুৱা কৰিব পাৰিম, তক্ষকে তোমাক খাব নোৱাৰে বোলে, মোক সেইবোৰ আৰু নালাগে। মই তক্ষকে মই আহ্বান কৰিছো, তক্ষকে মোক দৰ্শন কৰা। এতিয়া মই মৰালে ভয় নকৰো, কাৰণ মৰালে ভয় নকৰো মানে তেওঁ গম পাই গল যে প্ৰকৃততে যে মৃত্যুটো এটা দেহান্তৰহে হব। মৃত্যুটো প্ৰকৃততে দেহান্তৰহে। এই দেহান্তৰ হলে তেওঁ হয়তো শান্তিহে পাব, কাৰণ এই দেহটো তেওঁৰ অমংগলীয়া দেহ। এই দেহটো তেওঁ পাপকৰ্ম কৰিলে, গতিকে তাৰ পৰা তেওঁ ৰক্ষা পাবলৈ চেষ্টা কৰিব। সেইকাৰণে ইয়াৰ পৰা উদ্ধাৰ কৰা উপায়টো এয়া আমাক দিছে যে ভগৱন্তৰ পৰমংগল নাম আমি লব লাগিব, তেহে আমি তাৰ পৰা ৰক্ষা পাম। কৃষ্ণ যাওকচোন আই। পাপ সাগৰত তলনি আইলে বলে কলি দুৰাচাৰ ৰাম নাম ভিনে পাপ এৰাইবাৰ উপায় নাহিকে আৰ উপায় নাহিকে আৰ। কৃষ্ণ 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 কৃষ্ণ। এই আগত আমাক এই চাৰিটালে কথা কলে, এই চাৰিটাই বাঘৰ দৰে দেৰি আছে বুলি কলে। বাঘৰ চুপ লৈ থকাৰ দৰে আমাক চুপ লৈ আছে, আমাৰ জীৱক ধৰিবৰ কাৰণে, যম কাল মায়া মৃত্যু। এইবাৰ আৰু এটা কথা কলে, সেইটো হল কলি। আমাক পাপ সাগৰাত তল ন্যায় ৰেখ বলে দুৰাচাৰ ৰাম নাম বিনে পাপ এৰাই বাৰ উপায় নাহিকা। পাপৰ ঘৰত আমি কলিৰ বলেৰে আমি তললৈ গুচি গলো পাপ সাগৰত। কাৰণ এইটো যুগটোৱে কলিৰ যুগ, কলিৰ প্ৰভাৱ আছে, কলিৰ সীমাহীন ক্ষমতা দিছে। আপোনালোকে জানে পৰিস্থিতিয়ে দি দিছে, দি পেলাই যেতিয়া পৰীক্ষিতে তেওঁক নেমাৰিবৰ কাৰণে কাৰোবাৰ কৰিলে, তেতিয়া পৰীক্ষিতে যেতিয়া তেওঁক ৰাখিম বুলি প্ৰতিশ্ৰুতি দিলে আৰু সীমিত কৰি দিছিল ক'ত ক'ত থাকিব লাগে, গতিকে তেওঁ মানে সেইমতে নিজে থাকিবলৈ সিদ্ধান্ত কৰিলে যে সেই থাকাত মই থাকিম। কিন্তু কলিৰ ইমানেই বল, তেওঁ বেছি বল পৰাক্ৰম, যাৰ পৰাক্ৰমৰ বলত তেওঁ ডাঙৰ ডাঙৰ লোকসকল, ব্যাগম লোকসকলকো তেওঁ পৰাজয় কৰিছিল। আপোনালোকে যিজন কলিক নিগ্ৰহ কৰিছিলে পৰীক্ষিতে, সেই পৰীক্ষিতকে কলিয়ে আকৌ মানে পাপত পচাই দিলে। যিজন, কাৰণ পৰীক্ষিতৰ কথা মতে পৰীক্ষিতে তেওঁক যেতিয়া কলে যে তুমি সুবৰ্ণত থাকিবা, অসতী স্ত্ৰী গাত থাকিবা, মদ জোৱা খেলা য'ত হয় সেইবিলাক জেগাত থাকিবা, এনেকৈ যেতিয়া স্থানবোৰ দিলে, তাৰ পাছতে এটা সীমা দি দিলে যে হৰিনাম কীৰ্তন য'ত কৰে তালৈ তই কিন্তু নাযাবি, এটা খাটাং কৰিলে। এতিয়া হৰিনাম য'ত হৰিনাম চৰ্চা হয়, ভগৱন্তৰ গুণনাম কীৰ্তন হয়, তালৈ তই নাযাবি। গতিকে বলিত এটা সীমা ইমানেই বহলাই দিলে যে হৰিনাম কীৰ্তন নকৰা জেগা আজিকালি অত্যন্ত বেছি হল। সেই বিশাল জেগাবিলাকত কলিৰ প্ৰভাৱ বাঢ়ি গল, শক্তিও বাঢ়ি গল, পৰিয়াল বাঢ়ি গল। গতিকে তেওঁ যিমান পাৰে সিমানে নিজৰ শক্তি ক্ষমতা দেখুৱাবলৈ গৈ গোটেইখন তেওঁৰ নিজৰ ৰাজ্যৰ অধীনলৈ লৈ আহিলে। কাৰণ ভক্তি কৰা মানুহৰ সংখ্যা বৰ কম এইটো যুগত। কেলেই নকৰে, ভক্তি কৰিলেও ভক্তি বাহ্যিকতহে কৰে। আজি কলিৰ যুগত ভক্তিটো হেনো কপটতা আছে, ভক্তিটো কপটতা আছে বুলি শাস্ত্ৰই কৈছে। কাৰণ কলিৰ প্ৰভাৱতে ভক্তিৰ কপটতাটো আহি গলে, গতিকে ভক্তিটো নিৰ্মল হব লাগিব, শুদ্ধ হব লাগিব, অবিবেচাৰী হব লাগিব, তেতিয়াহে কলিৰ প্ৰভাৱৰ পৰা মুক্ত হব পাৰিব। গতিকে কলিৰ প্ৰভাৱত নহলে থাকিবই, কলিয়ে সেইবোৰ মানে